আপুনি কি সন্ধানত গৈছে আচলতে আৰু এতিয়ালৈকে আপুনি কি দেখিছে সত্যটো ৰিয়েলিটিটো ৰাজীৱ বেলুংগুৰু হয় মানক মই দুৰ্যোগৰ অৱতাৰণা ক'ৰ পৰা হৈছিল তাৰ সন্ধানত আহিছোঁ আমাৰ সদাশয় দৰ্শকসকলে এইকেইদিনত মন কৰিছে যে ইমান ভয়ানক দুৰ্যোগ কিদৰে আহিল তাৰ আমি এটা মূল্যায়ন কৰিবলৈ যত্ন কৰি আছোঁ যিটো কাম এই মুহূৰ্তত আচলতে সংশ্লিষ্ট কৰ্তৃপক্ষই কৰিব লাগিছিল আমি যদি কওঁ নেশ্যনেল ডিজাষ্টাৰ অথৰিটিয়ে কৰিব লাগিছিল এই কামখিনি এতিয়ালৈ কোনেও কৰা নাই গতিকে আমি সেই দুৰ্যোগপ্ৰৱণ এলেকাসমূহ ভ্ৰমণ কৰি আছোঁ আৰু আজি মই আপোনাক কওঁ যে আমি বৰ্তমান য'ত বান্ধ আছে বুলি কৈছে সেই বান্ধৰ পাৰত আছোঁ বান্ধ নাই প্ৰস্তাৱিত এলেকাটো আছে অক্ষাংশ দ্ৰাঘিমাংশ হিচাপ কৰি আহিছোঁ ইয়াত একাংশই যি ধৰণে আনৰ পৰা ভিডিঅ' ফুটেজ লৈ আপলোড কৰি আছে বুজাই আছে যে ৰাজদীপ বাইলুংবৰুৱা ND24 ভুল তথ্য দি আছে আমি কোৱা কথাখিনি যে ভুল নহয় নাছিল সেই কথাখিনি প্ৰমাণ কৰিবলৈ আহিছোঁ মই কৈছোঁ আগতেও কৈছোঁ লোকেশ্যন যে দায়বদ্ধতাৰে যেতিয়া আপুনি কাম কৰিব তেতিয়া আপোনাক মানুহে ক'ৰবাত নহয় ক'ৰবাত সাধুবাদ দিব ক'ৰবাত সমালোচনা কৰিব কিন্তু এনে এক বিপৰ্যয়ৰ সময়ত নিশ্চয় এই কথাবোৰ ফঁহিয়াই চোৱাৰ প্ৰয়োজন আছে যে আমি ক'ত লাগিব লাগে ক'ত লাগি আছোঁ আজি শিৱসাগৰ চৰাইদেউ যোৰহাটখন বাৰু অকণমান যদি আমি কওঁ যে যোৰহাট শিৱসাগৰ চৰাইদেউতকৈ তুলনামূলকভাৱে কম ক্ষতিগ্ৰস্ত হৈছে কিন্তু শিৱসাগৰ চৰাইদেউৰ সমানে সমানে যোৰহাটো ক্ষতিগ্ৰস্ত হৈছে কিন্তু শিৱসাগৰ চৰাইদেউ বিপৰ্যস্ত হৈছে তছনছ হৈছে চেদেলি ভেদেলি হৈছে আৰু সেইকাৰণে আমি ইয়াৰ মূল উৎস বিচাৰি আহিছোঁ কাইলৈ পুৱাৰ পৰা মই আপোনালোকক দেখুৱাম কিন্তু আজিও কেইটামান দৃশ্য চাই লওক মানুহ মই যিটো এলেকাৰ মাজেৰে আহিছোঁ সেই এলেকাটোত যি ধৰণে ক্ষয় ক্ষতি হৈছে যি ধৰণে ভূমিস্খলন হয় পূৰ্বে হোৱাতকৈ এবাৰ ভয়াৱহ ৰূপত হৈছে বাট নাই আহিবলৈ মই এতিয়া আপোনাক কওঁ মই আৰু আমি মাজৰ স্ক্ৰীনখনত দেখুৱাই আছোঁ আপুনি অলপ সময়ৰ আগতে খবৰ হৈ থাকোঁতে যিটো দৃশ্য আপুনি আমালৈ প্ৰেৰণ কৰিছিলে সেই একদম দুৰ্গম পথছোৱা নিদিয়ক সকলোখিনি গ্ৰহণ কৰি মই আজি সেই এলেকাটোলৈ আহিছোঁ যিটো এলেকাত নাগালেণ্ডে বা কোনো ব্যক্তিগত খণ্ডৰ কিন্তু মই পাৰতে আছোঁ কিন্তু আৰু অকণমান যে অক্ষাংশ দ্ৰাঘিমাংশৰ কথা আছে নহয় একেবাৰে হিচাপত ঠাইত যিটো বান্ধ আছে বুলি কৈছে এই বান্ধ বা ডেম তাৰ লোকেশ্যন একজেক্ট লোকেশ্যন মই পাৰতে আছোঁ মোটামুটি মই একেবাৰে তাৰ পৰা ফটো ভিডিঅ' তাৰ গোটেই GPS কেমেৰা ব্যৱহাৰ কৰি গোটেইখিনি দিম কিন্তু এতিয়াও কওঁ প্ৰত্যয়েৰে কওঁ আত্মবিশ্বাসেৰে কওঁ মন জিলাত লংলেং জিলাত এতিয়ালৈ এটাও এনেধৰণৰ বান্ধ নিৰ্মাণ হোৱা নাই আসামতে মানুহখন পৰা বেছি কথা কৈ থাকিছে এলিগেশ্যন আনিছে আলাগ মানুহ পৰা যে নাগালেণ্ডে ৰিভাৰ ডেম বনাই কিনে আছে হাইড্ৰেল প্ৰজেক্ট বনাই কিনে আছে আপুনিতো এইটো দিখৌ ওচৰতে আপুনি ঘৰ আছে আপুনি এনেকুৱা ডেম দেখিছে নেকি নাই এনেকুৱাটো ডেম নাই নাই না নাই এনেকুৱাটো নাই কোনবিধ ডেম নাই একো ডেম নাই একো ষ্ট্ৰাকচাৰ নাই একো ষ্ট্ৰাকচাৰ নাই এইটো পানী অহা টাইমতে এইটো ভাঙিছে কৈ কিনে খবৰ ওলাইছে এইটো ইয়াতে কি ভাঙিছে কিবা ভাঙিছে এনেকুৱা ষ্ট্ৰাকচাৰ নাই এনেকুৱাটো একো বনা নাই কিন্তু ৰাস্তা ভাঙিছে হয় খালি ৰাস্তা আৰু পানী লগা ৰাস্তা দুখন পিয়া কৰি না আহালা নেচাৰেল টিয়াষ্ট্ৰা আছে এইটো পানী কিৰি না কি ভাঙা ভাঙি এইটো ওলালা একো ডেম নাই একো ডেম নাই না আমিতো কালি মৰ্ণিংটো আমি চব যাই কিনে দেখাই দিব এতিয়া ৰাতিৰ পোহৰত ৰাতিৰ আন্ধাৰত মই কি দেখুৱাম মই আহি পালোঁ গতিকে মই আপোনালোকক এইটো ধৰি লওক কাইলৈ দেখুৱাম তাৰ লগে লগে চিন্তাটো ক'ত জানে মানুহ মই আহি থাকোঁতে পাহাৰত যি ধৰণে তাৰমানে ৰাজদীপ বাইলুংবৰুৱা বিগ ব্ৰেকিং এইটো এই মুহূৰ্তত যে যিটো দাবী কৰি আছিল যিখিনি অক্ষাংশ দ্ৰাঘিমাংশ দেখুৱাই আছিল যিখিনি তেওঁলোকে অসমৰ পৰা বহুতেই দাবী কৰি আছিল নাগালেণ্ডৰ বান্ধ সেই বান্ধ থকা এলেকাত মানে একো নাই গ্ৰাউণ্ড ৰিয়েলিটি একোৱেই নাই গ্ৰাউণ্ড ৰিয়েলিটি একোৱেই নাই মই সেই কথাখিনিকে কৈছোঁ কিন্তু ইয়াত পূৰ্বতকৈ ডাঙৰ পানী হৈছে ইটো চাল লগাত এইটো পানী অহাটো আগেৰ পৰা বেছি আছে না পইলাটো এনেকুৱা পানী হোৱা নাই পইলাটো ইনা হোৱা নাই এইটো চালটো বেছি হৈছে এইটো চাল বেছি হৈছে এইটো কাৰণে এতিয়াতো ৰাতি হৈছে কালি মৰ্ণিং চব জানি যাব চব দেখিব মই এতিয়া ৰাতি বাট কৰি পাই আমি অকণমান আৰু যাম মই আধা বাট আপোনাক কওঁ এই যিটো মানে মই এতিয়া বৰ অধিক বিৱৰণ নিদিওঁ বুলিয়ে নিদিওঁ অধিক বিৱৰণ ক'লৈ আহিছোঁ মানুহে গম পাব ৰাতিপুৱা যেতিয়া দৃশ্য দেখিব আৰু ইয়ালৈ অহাটো সম্ভৱ এই মুহূৰ্তত নহয় ইমানেই দুৰ্গম মই কিদৰে আহিছোঁ মোৰ গাড়ী চালকে কৈছে যে গাড়ী পাৰ নকৰোঁ
মই কৈছোঁ একো নহয়, সিফালৰ পৰা নগা বন্ধুসকল আছে, ককাই ভাইসকল আছে, গাড়ীখন পাৰ কৰি দিব। পাৰ হৈ আহিছোঁ। ৰাতিপুৱা মই আপোনালোকক কথা দিছোঁ সদাশয় দৰ্শক, ইয়াত কোনো বান্ধ নাই, এই বান্ধক লৈ আপোনালোক ব্যস্ত নহ'ব। কিন্তু মই ব্যস্ত হোৱাৰ কাৰণটো বেলেগ। মই আকৌ কৈছোঁ, এইটো প্ৰত্যাহ্বানো আছিল, এইটো আহ্বানো আছিল, এইটো অনুৰোধো আছিল। গতিকে আটাইৰে প্ৰতি সন্মান জনাই, প্ৰত্যাহ্বানো সাদৰেৰে গ্ৰহণ কৰি, আহ্বানো গ্ৰহণ কৰি, অনুৰোধো ৰক্ষা কৰি মই ইয়াত আহি উপস্থিত হৈছোঁ। আৰু মানক মই আপোনাক কওঁ, সাংঘাতিক এটা ডাঙৰ প্ৰাকৃতিক দুৰ্যোগ আহিবৰ নিচিনা এটা আহিবৰ দৰে মোৰ লাগিছে। এইকাৰণে লাগিছে ক'ৰবাত আমাৰ টেকটনিক প্লেটছ মানে ৰাজদীপ বাইলুং বৰুৱা সেইটোৱে আচলতে বৰ ডাঙৰ কথা যে মানে আপুনি চাবলৈ যোৱাৰ এইটো এটা কাৰণ যে এতিয়াই হয়তো মানে কাকো আমি ভীতিগ্ৰস্ত কৰিবলৈ বিচৰা নাই, কিন্তু বিপদ ইয়াতে শেষ হোৱা নাই নেকি ৰাজদীপ বাইলুং বৰুৱা? একদম সেইটো কথাই মানুহক ক'ব খুজিছোঁ, বিপদ ইয়াতে যেন শেষ হোৱা নাই। মই মানুহক ভয় খুৱাব খোজা নাই, কিন্তু আমি নামনিত যিসকল থাকোঁ, তাৰমানে নাগালেণ্ড যেতিয়া ওপৰত আছে, আমি তললৈ নামনি বুলিয়ে ক'ব লাগিব। শিৱসাগৰ, যোৰহাট, এতিয়া কিমান আপুনি ভাবিছে কি, আমাৰ সেইফালে বহু লোকে ভাবিছে যে দিখৌ এইফালে মথাউৰি ভাঙিছে, জাঁজিয়ে সেইফালে মথাউৰি ভাঙিছে। দিখৌ জাঁজি দুইখনৰ মধ্য এটা এলেকাৰ মাজেৰে যেতিয়া মই আহি আছোঁ, তেতিয়া মই দেখিছোঁ যে ৰাজপথ সাংঘাতিক বেয়া ধৰণে খহিছে আৰু গোটেই পাহাৰ সামখৰি খাই যেন আপোনাৰ গাৰ ওপৰতে পৰিব। আপুনি ভিজুৱেলটো চালে গম পাব। গাড়ীখন যেতিয়া পাৰ কৰিছোঁ, মোৰ চালকে ভয় খাইছে, দেখিলে ভয় লগা। কোন মুহূৰ্তত খহি পৰে ঠিক নাই। গতিকে আমি তাৰ মাজতো আহিছোঁ। অহাৰ কাৰণ কেইবাটাও। আকৌ কৈছোঁ যে মই প্ৰত্যাহ্বান, আহ্বান, অনুৰোধ এইকেইটাতো আছেই, তাৰ লগতে ভৱিষ্যতৰ বাবে সংশয় কি আছে। নাগালেণ্ডত কিবা দুৰ্যোগে আমাক দুৰ্যোগৰ উমান ইয়াৰ ৰাইজে পাইছে নেকি? ইয়াত নদীবান্ধ কেনেকৈ হ'ব মানস? ইয়াত 12খন গাঁৱৰ মানুহে, 12খন বস্তিৰ মানুহে অপ'জ কৰি আছে, তেওঁলোকে বিৰুদ্ধাচৰণ কৰি আছে। 186 মেগাৱাটৰ যিটো দিখৌ প্ৰজেক্ট, সেইটো তেওঁলোকে তাৰ অবজেকশ্যন আনিছে, সেইটো হ'বলৈ নিদিওঁ বুলি কৈছে। ইয়াত মানে আমাৰ অসমত এনেকুৱা হৈছে, তাৰমানে আপোনাৰ মানে কুকুৰাও নাই, আপোনাৰ কণীও নাই, একোৱেই নাই ইয়াত। আৰু আপুনি ভাবিছে আপুনি একদম মানে মাংসও খাব, অমলেটো খাব। ৱাহ, সেইটো কেনেকুৱা কথা? ইয়াত একোৱেই নাই এই মুহূৰ্তলৈ। প্ৰস্তাৱিত এই কথাখিনি মই নৎসাত কৰা নাই নহয়, কিন্তু মই সিদিনা কৈছিলোঁ যে যদি ইয়াত মই আহি নদীবান্ধ দেখোঁ, মই অসমৰ ৰাইজৰ ওচৰত কৰজোৰে ক্ষমা বিচাৰিম। এতিয়া এই অপপ্ৰচাৰ চলাই থকা মানুহখিনিয়ে ক্ষমা বিচাৰিবনে নিবিচাৰে? নাই পোৱা মই তেওঁলোকক ক্ষমা বিচাৰিবলৈ। মই তেওঁলোকে যে ইমান কৈ আছে, একাংশই যে ইমান কৈ আছে, মই কাৰো পক্ষলৈ কাৰো বিপক্ষলৈ অহা নাই। মই অসমৰ ৰাইজৰ মনৰ সংশয়ৰ দূৰীকৰণৰ বাবে ইয়ালৈ আহিছোঁ। কিন্তু এই মানুহে বেয়া পায়। এই কয়লা খনিসমূহ গৈ আছে, কয়লা খনিসমূহ অবৈধ কয়লা খনি, শিলৰ খনি, আৰু ইয়াত যিমান ষ্ট্ৰাকচাৰ হৈছে, যিমান আন্তঃগাঁথনিৰ কাম হৈ আছে নাগালেণ্ডত, বিগত সময়তকৈ বেলেগ ধৰণে কাম হৈছে, ভাল বাটপথ হৈছে, এই গোটেই বাটপথ সোপাকে খহি গৈছে নহয়। আপুনি কি কৰিব এতিয়া? আৰু ইয়াৰ যিটো পাহাৰ, এই পাহাৰৰ মাটিবোৰ বৰ কোমল ভাই। আৰু একবাৰ আহিবি তো। এতিয়া মাটিটো, ইয়াৰে মাটিটো বেছি কাঁচা মাটি আছে না, হিলছ লগা মাটিটো। হা, ইমান বি মজবুত নহয় না? ইমান বি মজবুত নাই। কিলে গ'লেতো এইটো খৰি কাটালা কি হোৱাৰ পৰা বেছিভাগটো এনেকুৱা হৈছে। কেতিয়াৰ পৰা এনেকুৱা হৈছে এইটো? ইমান ডিজাষ্টাৰটো কেতিয়াৰ পৰা হৈছে? এতিয়াতো এক সপ্তাহটো হৈ যায়। আচ্ছা, যোৱা সপ্তাহৰ পৰা এতিয়া তাকতো অলপতো ভাল হৈ যায়। আচ্ছা, পানী নাগিৰা পৰা পানী নিগিৰাৰ পৰা ভাল আছে না? হ'লে বি ৰাস্তাখনটো এক সপ্তাহৰ পৰা বন্ধ আছে। তেওঁলোকে কি কয় সেইটো সত্য আছিল নে? এতিয়াতো নিচেৰ পৰা পেৰাই থকাটো পুৰা ওপৰ ফালেই পেৰাই। কিমান পানী গিৰিছে? কিমান ঘণ্টা পানী গিৰিছে? ক'ব গ'লে এনেই 24 আৱাৰ্ছটো। 24 আৱাৰ্ছ ৰাতিপুৱা শুৰু কৰি না 3 শাম তক, মানে 8 বাজি। ৰাতি 12 বাজি ষ্টাৰ্ট হৈছে না? এইটো মানডে ৰাতি, ছেটাৰডে ৰাতি 12 বাজি ষ্টাৰ্ট, আৰু ছানডে ৰাতি 8 বাজি তাত। ইমান পানী গিৰিছে? লাইট ৰেইন ভি নহয়, হেভি ৰেইন আছে? হেভি ৰেইন, আৰু লাইটটো এক সপ্তাহ ভিতৰতে আহিছে। এনেকা হয়। আৰু পুষ্টি ওচৰ লাগি পুৰা ক্ৰেক কৰি না হৈছে। তো মাটি খান না চব ক্ৰেক হৈ যাইছে না? চব ক্ৰেক হৈ যায়। পুষ্টিৰ পৰা পাহাৰ বি ক্ৰেক হৈ যাইছে? হয়, জগল তাক পুৰা বোলে জাগা নাই। তো আপুনি খান কেনেকা খাইছে? কেনেকা এইটো খালাটো ক'ৰ পৰা আহিছে? এইটো উপায় নাথাকি না, দোকান লাটো সামানটো খতম হৈ যায় নিচিনা আছে। ৰাচন খানটো এইটোৰ পৰা নিজৰ লগা খেতিৰ পৰা পাতা চাতা কি লগা দোকান আনি না খাই না থাকি আছে। এতিয়া এইটো আপুনি খানটো মন ভি পঞ্চিব নাপাৰে, আপুনি খানটো মুকুকচং ভি পঞ্চিব নাপাৰে, লংলেং ভি পঞ্চিব নাপাৰে, একো ভি নাপাৰা হৈ যাইছে। এটা দ্বীপৰ মাজত থকাৰ দৰে, এই পাহাৰত এটা দ্বীপ, এটা পাহাৰীয়া দ্বীপ বুলি ধৰি লওক। মই যি ঠাইত আছোঁ সকলো ফালৰ পৰা আবদ্ধ, আৰু আমিও আবদ্ধ। ভগৱানে নকৰক কাইলৈ যদি এটা দুৰ্যোগ নামে মানক, কাইলৈ যদি ভয়াৱহ ইয়াত বৰষুণ ভয়াৱহভাৱে হ'বলৈ হয়, প্ৰবল বৃষ্টিপাত হ'বলৈ হয়, আমি ওলাই যাব নোৱাৰিম, আবদ্ধ হৈ থাকিব লাগিব। মানক মই বেছি সময় নলওঁ। কাইলৈ পুৱাৰ পৰা মই ধাৰাবাহিকভাৱে যদি ছিগনেল পাওঁ, মই ধাৰাবাহিকভাৱে সম্প্ৰচাৰত থাকিম, দেখুৱাম ক'ৰ পৰা কি হৈ আছে,
দিশৰ অৱস্থা কেনেকৈ খহিছে পাহাৰ, কেনেকৈ খহিছে গৰা, কেনেকৈ হৈছে ভূমিস্খলন, আৰু বান্ধ নোহোৱাৰ পাছতো বান্ধ আছে বুলি কৈ আমি কি মুনাফা আদায় কৰিব খুজিছোঁ, কাক ৰক্ষণাবেক্ষণ দিব খুজিছোঁ, সকলোখিনি কথা নিশ্চয় কাইলৈ পুৱাৰ পৰা পাতিম। ৰাজদীপ বেলেংগুৰা, মই 1 মিনিটত মই শেষ কৰিবলৈ বিচাৰিছোঁ আপোনাৰ পৰা মই এটা অন্তিম কথা, এইটো হৈছে যে নাগালেণ্ডৰ পৰা আৰু এই বিভীষিকাৰ কিবা আশংকা আছে নেকি, বা নাগালেণ্ডত বৰ্তমান বতৰ কেনেকুৱা, বা নাগালেণ্ডত বৰষুণ পৰাৰ সম্ভাৱনা আছে নেকি, যিয়ে আৰু ভগৱানে নকৰক আৰু ক্ষতি কৰিব পাৰে? এতিয়া নাই, এতিয়া বতৰ ফৰকাল, আকাশ ফৰকাল, আৰু এই তললৈ এতিয়া আপুনিতো নেদেখিব, মই পাম নেকি আমি বিপুল? নাপাওঁ। এই ধিমিক ধামাকৈ লাইট অকণমান কিছুমান ঠাইত জ্বলি আছে দূৰলৈ, আৰু এইবোৰ বহু ঠাই কিন্তু অসমৰো দেই, ইয়াৰ পৰা অসমো আপুনি পায়। আমি আচলতে দিশৰ পাৰত আছোতো, গতিকে অসমখন পাওঁ দূৰৰ পৰা ধিমিক ধামাকৈ। গতিকে আমি একেবাৰে এনেকুৱা এটা এলেকাত আছো, এৰিয়েল ডিষ্টেঞ্চ বুলি কওঁ, যদি মই এৰিয়েল ডিষ্টেঞ্চ বুলি কওঁ, একেবাৰে অসমৰ ওচৰে পাজৰে আছো। কিন্তু আপুনি পথেৰে আহিবলৈ 5-6 ঘণ্টা, 7-8 ঘণ্টা খোজ কাঢ়িবলৈ সাজু হ'ব লাগিব, অতি কমেও 3 ঘণ্টা তললৈ ওপৰলৈ আহোঁতে সাজু হ'ব লাগিব, অতি কমেও 3 ঘণ্টা তললৈ ওপৰলৈ আহোঁতে 6 ঘণ্টা। 3 ঘণ্টা তললৈ আহিছোঁ, কাইলৈ যেতিয়া ইয়াৰ পৰা উঠিম 6 ঘণ্টা লাগিব মোক খোজকাঢ়ি ওপৰলৈ উঠিবলৈ, আৰু সকলো দৃশ্য দেখুৱাম। এইটো এটা বৰ অনন্য অভিজ্ঞতা, আৰু এইটো এদিনীয়া মোৰ অভিজ্ঞতা নহয়, মোক জনাসকলে জানে, মই অহংকাৰ কৰি কোৱা নাই, অতি বিনয়েৰে কৈছোঁ যে বহুতবাৰ আমি এনেধৰণে খোজকাঢ়ি আমি নাগালেণ্ডৰ ভিতৰলৈ গৈছোঁ, দুৰ্যোগ প্ৰৱণ এলেকালৈ গৈছোঁ, বহু বা বাতৰি পূৰ্বে কৰিছোঁ ইয়াত, কিন্তু এনে ভয়াৱহ দুৰ্যোগ দেখা নাছিলোঁ কস্মিন কালেও, নিজৰ এই আজিৰ তাৰিখতো, জন্মৰ পৰা আজিৰ তাৰিখলৈ এনে মনত নাই, আমাৰ পিতৃৰ কাৰো মনত নাই এনেধৰণৰ কথা বতৰা। কিন্তু মানস, মই আপোনাক অতি প্ৰত্যয়েৰে কওঁ, ইয়াত কোনো বান্ধ নাই, বান্ধক লৈ আমাৰ অসমৰ ৰাইজে এতিয়া ব্যস্ত হ'ব নালাগে, কিন্তু দেখুৱাম দিখৌনৈখন কি অৱস্থাৰে বৈ গৈছে। মই কওঁ যে 236 কিলোমিটাৰ দিখৌনৈৰ দৈৰ্ঘ্য, মাত্ৰ 98 কিলোমিটাৰ আছে অসমত, আৰু বাকী গোটেইখিনি আছে নাগালেণ্ডত। জোনেপটো জিলাৰ পৰা আৰম্ভ লংলেং, মুককচাং, মন, ইয়াৰ মাজেৰে গৈ একেবাৰে গৈ বিহুবৰ লক্ষ্মীজানত অসমত প্ৰৱেশ কৰিছে। মানস নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজদীপ বেলেংগুৰা, আমাক এইখিনি তথ্য একেবাৰে গ্ৰাউণ্ড ৰিয়েলিটি, গ্ৰাউণ্ড জিৰ'ৰ পৰা দেখুৱাৰ বাবে এক, আৰু দ্বিতীয়তে যি আচলতে সত্যতা বা যিখিনি প্ৰকৃত কথা, সেইখিনি কথা অসমৰ ৰাইজক আপুনি অৱগত কৰাৰ বাবে ধন্যবাদ, আৰু সাৱধান থাকিব, কাৰণ নাগালেণ্ড বৰ্তমান সময়ত যথেষ্ট এটা স্পৰ্শকাতৰ অঞ্চল হিচাপে বিবেচিত হৈছে, চিহ্নিত হৈছে, গতিকে সকলোৱে সাৱধান থকাটোৰ প্ৰয়োজনীয়তা আছে। এয়া আছিলে নাগালেণ্ডৰ পৰা খবৰ, নাগালেণ্ডৰ প্ৰকৃত কথা, প্ৰকৃত খবৰখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। কাইলৈ পুৱাৰ পৰা ধাৰাসাৰ আমি দেখুৱাম আপোনালোকক কেনেকুৱা অৱস্থাত আছে বৰ্তমান সেই অঞ্চলসমূহ, যিখিনি অঞ্চলক লৈ অসমৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে। সঁচাকৈয়ে তাত নদী বান্ধ আছে নেকি, গঢ় লৈ উঠিছে নেকি, সঁচাকৈয়ে অসমলৈ ঠাহি মুহি অহা এই পানীখিনি নদী বান্ধৰ আছিল নেকি, সেইখিনি কথা কাইলৈ জল পট হৈ আমি আপোনালোকক দেখুৱাম। মুখ্য সম্পাদক ৰাজদীপ বেলেংগুৰা লাইভত থাকিব। এতিয়া আমি সংযুক্ত হৈ আছোঁ আমাৰ আন এগৰাকী সতীৰ্থ উজনি অসমৰ ব্যুৰ' কৌস্তভমণি কাকতিৰ সৈতে। কৌস্তভমণি কাকতি, নতুনকৈনো আৰু কি ক'ম, আপুনি এইকেইদিনত যিমান দেখিছে, যিমান ঘূৰিছে, এতিয়া ৰাজনৈতিকভাৱে বহু কথাই হৈছে কৌস্তভ। কোনোবাই কৈ আছে যে শিৱসাগৰ আৰু চৰাইদেউলৈ 10,000 কোটি টকাৰ পেকেজ আগবঢ়াব লাগে, বিৰোধীয়ে কৈ আছে যে বানগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকৈ আগবঢ়াব লাগে। মানে গ্ৰাউণ্ডৰ কথাখিনি কি কৌস্তভ, যে এতিয়া কেনেকুৱা আৰু মানুহখিনি কিমানখিনি সমস্যাত আছে, তেওঁলোকৰ মূল সমস্যাখিনি আজিৰ তাৰিখত কি, কিমানখিনি পুঁজিৰ প্ৰয়োজন হ'ব, কি কথা কি বতৰা কৌস্তভ আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। মানস, প্ৰথম কথাটো হৈছে যে এতিয়া ৰাজ্য চৰকাৰৰ যিটো ঘোষণা, মুখ্যমন্ত্ৰীৰ যিটো ঘোষণা যে প্ৰাৰম্ভিক পৰ্যায়ত একোটা পৰিয়ালত 15,000 টকাকৈ তেওঁলোকক দিব, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বাকীখিনি চিন্তা কৰিব। এতিয়া মানস এনেকুৱা এটা পৰ্যায় হৈছে যে আজি মই কিছু সময়ৰ পূৰ্বে, এতিয়া য'ত মই দেখিছোঁ ইয়াত ভটিয়াপাৰ, মই আহি নামিছোঁহি, মই গৈছিলোঁ কেবিনেট মন্ত্ৰী বিমল বৰাৰ সৈতে একেবাৰে খনামুখ ডিমৰুগুৰিলৈ। ডিমৰুগুৰি এনেকুৱা এটা ভিতৰুৱা অঞ্চল যে হাতীঘুলিৰ পৰা আৰম্ভ কৰি এই তিনিটামান মৌজাৰ গোটেই পানী সেই অকণমানি এটা ৰাস্তাৰে গৈ আছে, আৰু তাত এখন ব্ৰহ্মপুত্ৰ বোৰ্ডে 30 বছৰৰ পূৰ্বে বনোৱা এখন শ্লুইচ গেট আছে, মাত্ৰ 10 ফুটমান বহল, সেইফালেদি এতিয়া পানীটো যাব পৰা নাই, যাৰ বাবে মন্ত্ৰীগৰাকীয়ে গৈ জলসম্পদৰ অভিযন্তা, কাৰ্যবাহী অভিযন্তা সকলোকে লৈ তাত এটা পাৰ এক প্ৰকাৰ ভাঙি দিছে, খৰখৰীৰ এডোখৰ অঞ্চল ভাঙি দিয়া হৈছে, খৰখৰী নৈৰ এটা পাৰ, সেইফালেদি এতিয়া পানীখিনি পাৰ হৈছে ক্ৰমাৎ, হয়তো আৰু 2-3 দিন যথেষ্ট এতিয়া সোনকালে পানীখিনি শুকাব। এতিয়া তাতো মই খবৰ লৈছোঁ, মথাউৰিত যিসকল লোক আছে তেওঁলোককো কৈছোঁ যে আপোনালোকে সাহায্য পাইছে নে নাই। তেওঁলোকে কৈছে কোনে দিছে, কেনেকৈ দিছে আমি নাজানো, কিন্তু সাহায্য যথেষ্ট পাইছোঁ, কাপোৰ পাইছোঁ, খোৱা বস্তু পাইছোঁ, খাদ্য সামগ্ৰী, চাউল, দাইল, পানী, বিভিন্ন ফেনাইল, ব্লিচিং, এই সকলোবোৰ আমি পাইছোঁ। এতিয়া মানুহক ডাঙৰ কথাটো হৈছে প্ৰাৰম্ভিক পৰ্যায়ত 15,000 টকাটো দিছে। আজি এটা বিধায়কে কৈছে, বিধায়ক অখিল গগৈয়ে দাবী কৰিছে যে 10 লাখ টকাকৈ প্ৰতিটো পৰিয়ালক দিয়ক, সকলোৱে দাবী কৰিছে, 10 লাখ নহয় 20 লাখকৈ দিলেও কোনেও বেয়া নাপায়। কিন্তু এতিয়া আমি কিছুমান প্ৰেক্টিকেল অকণমান কথা চিন্তা কৰিব লাগে। এতিয়া মানুহক 10 লাখ টকা নহয়, এতিয়া মানুহক প্ৰাৰম্ভিকতে লাগে ব্লিচিং, এতিয়া মানুহক প্ৰাৰম্ভিক পৰ্যায়ত লাগে ফেনাইল, এতিয়া মানুহক প্ৰাৰম্ভিক পৰ্যায়ত লাগে যে সেই ঘৰখনৰ পৰা, তাৰ পৰা কিছুমান ঘৰৰ ভিতৰত এতিয়া মৰা মহ,
সেই ঘৰবোৰত এতিয়া মৰা মৰা গৰু মৰা ছাগলী মৰা গাহৰি সেইবোৰ পৰি গেলি গৈছে আজি আমাৰ যিটো সময়ত শিৱসাগৰ জিলাখনৰ বা চৰাইদেউৰ বহু সংখ্যক সতীৰ্থৰ ঘৰত পানী সোমাইছে সেই সময়ত আজি দুজনকৈ সতীৰ্থ সাংবাদিক আজি আপোনালোকে সকলোৱে চিনি পায় যে আমাৰ অন্যতম এজন বহু জনপ্ৰিয় ফটোগ্ৰাফাৰ বিজু বড়ো তেওঁ কেমেৰাৰে সৈতে এতিয়া মই খবৰ পাইছোঁ ঠাইখিনি গম পোৱা নাই আমাৰ ৰেবদাহঁত গৈছে সতীৰ্থসকল গৈছে তেওঁ এবুকু পানীত পৰি গ'ল কেমেৰা চেমেৰা গোটেই উটি গ'ল এনেকুৱা হৈছে পাৰ্থদা আছিলে চন্তকৰ ফালে আজি পেট ফুলি উশাহ নোপোৱা হৈ এনেকুৱা কিছু অৱস্থা হৈছে তাৰমানে গেলা দুৰ্গন্ধ সেই অঞ্চলবোৰত আপুনি মাস্ক নহ'লে মাস্কত সেই পাৰফিউম লগাই নগ'লে আপুনি তাত যাব নোৱাৰে গতিকে এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত সেই ঘৰবোৰত মানুহ কেনেকৈ সোমাব তাৰ কিছু পৰিকল্পনাৰ প্ৰয়োজন গতিকে তাৰ বাবে এতিয়া যিবোৰ ঘৰ ভাগি গ'ল এতিয়া বানপীড়িত ৰাইজৰ বানপীড়িত অঞ্চলৰ যিবোৰ কেঁচা ঘৰ আছিল সেই কেঁচা ঘৰবোৰতো অস্তিত্ব নাই কেঁচা ঘৰবোৰ কোনোবাটো বেকা হৈ গৈছে কোনোবাটো শেষ হৈ গৈছে হাফৱাল ঘৰটোৰ ওপৰ পাৰ্টটো শেষ হৈ গৈছে তলৰ ইটা খহি গৈছে এনেকুৱা এতিয়া যিসমূহ ঘৰ দুৱাৰ সেই ঘৰ দুৱাৰখিনি সাজিবৰ বাবে এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকক টিনপাতৰ প্ৰয়োজন হ'ব ইটাৰ প্ৰয়োজন হ'ব আৰু এই 10 লাখ টকাটো কেতিয়া দিব বা নিদিব সেইটো এটা ঘৰত বা পদূলিত তেওঁলোকৰ একাঠু পৰ্যন্ত পলস দেখিছিলোঁ বোকা দেখিছিলোঁ সেইবোৰ কেনেকৈ উলিয়াইছে তেওঁলোকে কেনেকৈ নিষ্কাশন কৰিব এতিয়া মানুহ ৰাজ্য চৰকাৰে তাত কি পৰিকল্পনা কৰিছে আমি নাজানো কিন্তু এটা কথা ঠিক যে বহু দল সংগঠনে এতিয়া কিন্তু নিজাববীয়াকৈ তেওঁলোকে এটা দল ওলাইছে কালি এতিয়া মোক কৃষক মুক্তিৰ বিদ্যুতে জনাইছে বিদ্যুৎ শইকীয়াই যে তেওঁলোকৰ প্ৰায় 150জনমান মানুহ ইয়াত আহি ইয়াত ঘৰ চাফা কৰাৰ এটা তেওঁলোকে দায়িত্ব লৈছে যে এটা অঞ্চলত গৈ যিসকলৰ ঘৰত মানুহ নাই বৃদ্ধ বৃদ্ধা তেওঁলোকৰ ঘৰবোৰ তেওঁলোকে চাফা কৰি দিয়ে আজিও আমি শিমলুগুৰিৰ এটা অঞ্চললৈ বিদ্যুতৰ যিটো দল সেই দলৰ পৰা 2গৰাকী নে 3গৰাকী সদস্য আমি অনুৰোধ জনাই এঘৰ ব্যক্তিলৈ আমি পঠিয়াইছোঁ গতিকে এতিয়া চৰকাৰৰ সেইটো এটা দায়িত্ব থাকিব লাগিছিল তেনেকুৱা কিছু পৰিকল্পনা থাকিব লাগিছিল কিন্তু মানুহ এই মুহূৰ্তত সেইখিনিলৈ যোৱাৰ প্ৰাক মুহূৰ্তটো এটা ষ্টেজ আছে সেই ষ্টেজটো হৈছে যে পানীটো শুকুৱাব লাগিব আজি এতিয়া আমি মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক ব্যক্তিগতভাৱে কৈছোঁ এই যে পানী আপুনি সমস্যাটো দেখিছে আজি যে দৰিকা দিচাং দিখৌৰ পানীটো ৰৈ গৈছে যোৱা নাই তাৰ একমাত্ৰ কাৰণটো কি তাৰ একমাত্ৰ কাৰণটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰোঁতে পৰিকল্পনাৰ অভাৱ তাৰমানে এই গোটেই পথছোৱা ইমান ওখকৈ সাজি দিয়া হ'ল যে এতিয়া দিখৌৰ ফালৰ পৰা যেনেধৰণে দৰিকাৰ পৰা দিচাঙৰ পৰা যিসমূহ পানী ওলাই বেতবাৰী নিমাইজান আদি অঞ্চলত জমা হৈ আছে সেই পানী কোনফালে ওলালেহেঁতেন সেই পানী ওলালেহেঁতেন বেতবাৰী হৈ এইফালে ঠিক আখৈপুতীয়াৰ দিশলৈ গ'লহেঁতেন দৰিকাত পৰিলেহেঁতেন দিচাঙত পৰিলেহেঁতেন এতিয়া সেই পানী ওলাই যাবলৈ পথ নাই দৰিকাই টানিব পৰা নাই গতিকে এইফালে আকৌ জাজিৰ ফালেও একেই কথা এই কথাবোৰো চিন্তা কৰিব লাগিব আৰু সেই সময়ত আপুনি এটা ঘৰবোৰলৈ যাবলৈ আপুনি যেতিয়া আমি সুধিছোঁ যে আপোনালোকক কি প্ৰয়োজন আছে এতিয়া ছাত্ৰ ছাত্ৰীৰ বাবে আমিও আপুনি জানে যে আমি এটা কেম্পেইন চলাই আছোঁ যে বহী পেঞ্চিল আৰু কলম বা এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ সামগ্ৰী সেইসমূহ আমি সংগ্ৰহ কৰি আছোঁ আমি ঠায়ে ঠায়ে গৈ আজি এতিয়া ডিমৰুগুৰিটো আমি কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলক মোলৈতো যিমান ফোন আহিছে সাহায্য অভিযানৰ যিসকলে সদাশয় ব্যক্তিয়ে ফোন কৰিছে মই কৈছোঁ যে ছাত্ৰ ছাত্ৰীৰ বাবে আপোনালোকে চিন্তা কৰক যদি কোনোবা পুঁজিপতি আহে কৈছোঁ যে এঘৰ মানুহকে দিয়ক 10 ঘৰ মানুহকে দিয়ক ইয়াত তুলিৰ ব্যৱস্থা কৰক মেট্ৰেছৰ ব্যৱস্থা কৰক ব্লেংকেটৰ ব্যৱস্থা কৰক আগন্তুক ছেপ্টেম্বৰৰ পৰা লাহেকৈ ঠাণ্ডা আহিব আগষ্ট শেষ হোৱাৰ পিছতে ঠাণ্ডা আহিব তাৰপিছত এতিয়া সেই ডাঠ কাগজ এখনত মথাউৰিৰ ওপৰত পথৰ ওপৰত শুই থকা মানুহজনে যেতিয়া তুলিখন তেওঁৰ নাই গাৰুটো যেতিয়া নাই তাত গৈ ক'ত হ'ব গতিকে সেই সময়ত তেওঁলোকক প্ৰয়োজন হৈছে তেওঁলোকক এতিয়া এখন তুলিৰ প্ৰয়োজন তেওঁলোকক আঁঠুৱাৰ প্ৰয়োজন তেওঁলোকক ব্লিচিং পাউডাৰৰ প্ৰয়োজন এই কথাবোৰো কিন্তু চিন্তা চৰ্চা কৰিবৰ হ'ল আৰু এটা কথা মানুহ এই ক্ষেত্ৰত মই আপুনি যিহেতু মোক গ্ৰাউণ্ড ৰিয়েলিটিটো দিছে গ্ৰাউণ্ড ৰিয়েলিটিটো হৈছে যে সাহায্য বিভিন্ন প্ৰান্তৰ পৰা আহিছে লাখে লাখে মানুহ ইয়ালৈ আহিছে অসমৰ মানুহে দেখুৱাই দিছে মানৱতা কি শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলা দুখনত মানুহে দেখুৱাই দিছে যে মানুহৰ ধৰ্ম কি মানুহৰ কৰ্ম কি যিমানেই যি এজেণ্ডা নহওক সেই এজেণ্ডা ফালি চিৰি শেষ কৰি ৰাইজ ইয়ালৈ আহিছে সকলোকে সহায় কৰিছে কিন্তু এতিয়া যিসকলে সাহায্য দিবলৈ আহিব তেওঁলোকৰো অকণমান এটা কিন্তু দায়িত্ব কিছু তেওঁলোকে গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ বা ৰাইজেও আহ্বান জনাইছে যে এইবাবেই যে এতিয়া সৰহ সংখ্যক ৰাইজকে এতিয়া মচুৰ দাইলৰ প্ৰয়োজন নাই সৰহ সংখ্যক ৰাইজকে এতিয়া চাউলৰ প্ৰয়োজন নাই কাৰণ খোৱা পানীৰো এতিয়া প্ৰয়োজন নাই কাৰণ ৰাজ্য চৰকাৰ বা জিলা প্ৰশাসনে এতিয়া সক্ৰিয় হৈ আৰু ৰাজ্য চৰকাৰে আজি বিভিন্ন ZPC মেম্বাৰ জিলা পৰিষদৰ যিসকল সদস্য বা ৱাৰ্ড মেম্বাৰ পঞ্চায়তৰ সভাপতিকে ধৰি যিসকলক আমি লগ পাইছোঁ তেওঁলোকে কৈছে যে জিলা প্ৰশাসনৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা যিখিনি সামগ্ৰী আহিছে ইমান সামগ্ৰী আহিছে যে আমি কেনেকৈ দিওঁ এতিয়া চিন্তা কৰি আছোঁ গতিকে সামগ্ৰীৰ অভাৱ এতিয়া নাই কিন্তু আপোনালোকে যিসকলে সাহায্য মানে সহায় কৰিম বুলি ভাবিছে তেওঁলোকে কিন্তু আপোনালোকৰ যিসমূহ সামগ্ৰী আপোনালোকে আনিছে সামগ্ৰীৰ ধৰণবোৰ অকণমান সলনি কৰিব লাগিব যে প্ৰকৃততে আচলতে তেওঁলোকৰ এই মুহূৰ্তৰ নিড অফ দি আৱাৰ বুলি যাক কয় ন কৌস্তভ তেওঁলোকৰ এই মুহূৰ্তৰ প্ৰয়োজনীয়তাখিনি কি সেইখিনি জানিহে আপোনালোকে আগবাঢ়ক কাৰণ কৌস্তভ আৰু এটা কথা চৰ্চা হৈ আছে যে কি বৃহৎ পৰিমাণত পানীৰ বটল আৰু সাহায্য সামগ্ৰী নিয়া যি পলিথিন হৈছে সেই পলিথিন আৰু পানীৰ বটলৰ এটা এইটোও কিন্তু শিৱসাগৰ চৰাইদেউ জিলাৰ বাবে এটা ডাঙৰ এটা হয়তো আগন্তুক সময়ত সমস্যা হ'বলৈ গৈ আছে গতিকে হয়তো আৰু এইখিনি
সেইখিনি সামগ্ৰীৰ প্ৰয়োজন নাই কৌস্তভে যিটো কথা কৈছে যে তেওঁলোকৰ বাবে তুলি লাগে মেট্ৰেছ লাগে বা এতিয়া যিহেতু ঠাণ্ডা পৰিবগৈ দুদিনমানৰ পাছত গতিকে তেওঁলোকৰ কাৰণে ব্লেংকেটৰ প্ৰয়োজন হ'ব এইখিনিহে আচলতে কৌস্তভ বৰ্তমানৰ প্ৰয়োজন নহয় জানো নিশ্চিতভাৱে মানক কাৰণ চাওক আপুনি ইয়ালৈ লাখ লাখ কাৰণ এতিয়ালৈকে হয়তো জিলা প্ৰশাসনলৈকে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰায় 20 লাখতকৈ অধিক পানীৰ বটল আহিছে তাৰ উপৰি আপুনি ভাবক প্ৰতিদিনে ইয়াত হাজাৰ হাজাৰ গাড়ী কেতিয়াবা দেওবাৰৰ দিনটোতো আমি যিবোৰ দৃশ্য দেখিছোঁ চাৰিওফালে মোটামুটি প্ৰায় 30ৰ পৰা 40,000 মান গাড়ী সমগ্ৰ শিৱসাগৰ চৰাইদেউ জিলাত তেওঁলোকে ঘূৰি ফুৰিছে হয়তো 50,000ৰো অধিক গাড়ী হ'ব পাৰে এতিয়া সেই গাড়ীসমূহে দিয়া যিসমূহ পলিথিন অৰ্থাৎ এই পানীৰ বটলৰ যিসমূহ পলিথিন এই পলিথিনসমূহ কিন্তু এতিয়া ঠায়ে ঠায়ে আমি যেতিয়া গৈছোঁ এতিয়াও যিসমূহ স্থানত পানী আছে মথাউৰিৰ ওপৰত যিসকল লোক আছে সেই সকলোকে সেই পলিথিনখিনি কি কৰিব সেই পলিথিনখিনি পেলাই দিছে আকৌ সেই পানীতেই পৰিছে পানীয়ে উটুৱাই লৈ গৈছে এই যিটো পাৰিপাৰ্শ্বিক এটা সমস্যা কিন্তু কৰিব কাৰণ এইখিনি যদি আপুনি এই পলিথিনখিনি কিবা এটা নিষ্কাশনৰ ব্যৱস্থা নকৰে সেই কথাবোৰ এতিয়া চিন্তা কৰিব কিন্তু এতিয়া সমস্যাটো এনেকুৱা হৈছে যে কথাবোৰ চিন্তা কৰিবলৈ এটা সুপৰিকল্পিত আঁচনি কথাবোৰ আলোচনা কৰিবলৈ ইজনে সিজনৰ লগত একেলগে কাম নকৰে অৰিয়া এই কথাবোৰ কিন্তু ভাল লগা বিষয় নহয় কাৰণ এই ক্ষেত্ৰত এইকেইটা দিনত বিধানসভাখনৰ অধিৱেশন যিহেতু চলি আছে শাসক বিৰোধী সকলোৱে একত্ৰিত হৈ কিন্তু এই কামবোৰ কৰাটো উচিত আছিল গতিকে এই ক্ষেত্ৰত সততে ইজনে সিজনক আক্ৰমণ কৰাৰ পৰা বিৰত ৰাখি শিৱসাগৰবাসী আজি তাকেই কৈছে যে 10 লাখ নহয় আমাক 15 লাখ কৈ দিয়ক কিন্তু এটা সুপৰিকল্পিত ব্যৱস্থাৰে আজি এটা কিছু আপডেট আমি মন্ত্ৰীগৰাকীৰ পৰা পাইছোঁ তেখেতে আমাক অনুৰোধ জনাইছে যে এই আপডেটখিনি আজি আপোনালোকে নিদিব কাইলৈ আমি আনুষ্ঠানিকভাৱে কিছু বিদ্যালয়ৰ তেখেতলোকে চিন্তা চৰ্চা কৰিছে সেইটো এটা ভাল খবৰ আহি আছে মই এইখিনিতে জনাওঁ যে মন্ত্ৰী বিমল বৰাৰ উদ্যোগত এইটো এটা ভাল খবৰ আহি আছে কাইলৈ এটা ভাল খবৰ বিদ্যালয়ৰ দিশসমূহৰ মানে শিক্ষাৰ যিটো দিশ সেই আৰু এটা কথা আপোনাক সুধিবলৈ বিচাৰিছোঁ ভাল খবৰ লাভ কৰিব শিৱসাগৰবাসীয়ে যে শিৱসাগৰৰ এই যি বোকা পলস সেয়া আঁতৰাবলৈ এক্সকেভেটৰ বা কাৰোবাৰ ব্যক্তিগত প্ৰচেষ্টাতে হওক বা প্ৰশাসনৰ তৰফৰ পৰাই হওক এক্সকেভেটৰ আছেনে নাই এক আৰু দ্বিতীয়তে তাৰ বৰ্তমান চিকিৎসালয়সমূহ কি পৰ্যায়ত আছে কিমান কেইখন চিকিৎসালয় বৰ্তমান এক্টিভ পৰ্যায়ত আছে সেয়া লাগে ব্যক্তিগত খণ্ডৰে নহওক কিয় নে আছেনে নাই আচলতে মানস প্ৰথম কথা হৈছে যে আপুনি যিহেতু এক্সকেভেটৰৰ কথা কৈছে এতিয়া ক'বলৈ কথাবোৰ বেয়া এই মুহূৰ্তত কথাবোৰ আলোচনাৰ আজি পৰিৱেশটোও নাই কিন্তু এই যে আপুনি বান দেখিছে এই যে আপুনি ভয়াৱহ এই যে দুৰ্দশাৰ ছবিখন দেখিছে এই ছবিখনৰ মূলতেই কিন্তু সেই এক্সকেভেটৰ কেইখন নৈৰ মথাউৰি বাৰে বাৰে আমি বাতৰি কৰোঁ যে নৈৰ মথাউৰিৰ 100 মিটাৰটো বাদ দিয়ক একেবাৰে মথাউৰিটো কাষলৈকে খান্দি পেলালে গোটেইবোৰ গাঁত কৰি পেলালে এটা বৃহৎ গাঁত এটা প্ৰায় 10-12 ফুট পৰ্যন্ত তেওঁলোকে মাটি খান্দে বালি খান্দে সেই এক্সকেভেটৰসমূহে এতিয়া সেইসমূহেইটো কাল হ'ল এতিয়া আমি গম পাইছোঁ যে জাজি নদীয়ে এনেকুৱা এঘৰ মানুহ উটুৱাই লৈ গ'ল যে তেওঁ সেই এক্সকেভেটৰ আৰু JCB ডাম্পাৰৰ মালিক আৰু তেওঁৱেই জাজি মথাউৰিটো সৰহ সংখ্যক খান্দি থৈছে আজি কৈ পঠিয়াইছে ৰাইজে এক্সকেভেটৰৰ সংখ্যা সীমিত এক্সকেভেটৰৰ সংখ্যা এতিয়া নাই বাৰু যি নহওক এক্সকেভেটৰৰ সংখ্যা এতিয়া নাই এতিয়া য'ত খনামুখৰ সেই ঠাইডোখৰত মন্ত্ৰীগৰাকীয়ে গৈ এখন এক্সকেভেটৰৰ কাৰণে প্ৰায় 1.5 ঘণ্টা সময় তেওঁ ৰৈ থাকিবলগীয়া হৈছে কাৰণ গৌৰীসাগৰৰ পৰা এক্সকেভেটৰখন যাব তাত গৈ এতিয়া খান্দি আছে এনেকুৱা ধৰণৰ সময়ত এক্সকেভেটৰৰ ইয়াত যথেষ্ট প্ৰয়োজন আছিল এই কথাবোৰ এতিয়া আপুনি যিহেতু উল্লেখ কৰিছে কিন্তু বাকীটো কোনেও চিন্তা চৰ্চা কৰা নাই এতিয়া পলস উলিয়াবলৈ ঘৰৰ ভিতৰত যিসমূহ পলস সেই পলস উলিয়াবৰ বাবে এক্সকেভেটৰ নহ'লে কেতিয়াও মানুহে কুৰেৰে পাৰিব নেকি বলে ইমান পলস উলিওৱাটো সম্ভৱেই নহয় কেতিয়াও নোৱাৰে আৰু দ্বিতীয়তে মই চিকিৎসালয়ৰ কথাটো সুধিছিলোঁ চিকিৎসালয় মই এইখিনিতে মানুহক এটা কথা ক'ব লাগিব যে IMAৰ সংস্থাৰ ফালৰ পৰা মোলৈ কালি তেওঁলোকে যোগাযোগ কৰিছিলে শিৱসাগৰৰ চিকিৎসক ডাক্তৰ প্ৰশান্ত প্ৰতিম শৰ্মাই তেখেতলোকে বিভিন্ন প্ৰান্তত গৈ কেৱল হেল্থ কেম্পেই নহয় IMAৰ ফালৰ পৰা বহুকেইজন জ্যেষ্ঠ চিকিৎসকে নিজাববীয়াকৈ তেওঁলোক গৈছেও মেডিচিন লৈ গৈছে আৰু লগত আঁঠুৱা মেট্ৰেছ এনেকুৱা ধৰণে তেওঁলোকে মেট্ৰেছ মানে তেওঁলোকে তুলি চিলাই যিটো আমাৰ ঘৰুৱাভাৱে তুলি চিলোৱা হয় তেনেধৰণে তুলি চিলাই তেওঁলোকে 3 দিন 4 দিনৰ মূৰে বিভিন্ন প্ৰান্তলৈ গৈ মেডিচিন বা চিকিৎসা শিবিৰো তেওঁলোকে কৰি আছে শিৱসাগৰ অসামৰিক চিকিৎসালয়খনৰ আপুনি যিটো আমাৰ সংখ্যা চিকিৎসকৰ সংখ্যা একেবাৰে তাকৰ নাৰ্ছৰ সংখ্যা একেবাৰে তাকৰ এতিয়া তেওঁলোক ওলাই যাব নোৱাৰে তেওঁলোক ওলাই যাব এইবাবেই নোৱাৰে কাৰণ যিসকল লোকৰ ঘৰ শুকাইছে তেওঁলোকতো চিকিৎসালয়লৈ আহিব এতিয়া মোৰ প্ৰশ্নটো হ'ল মই বাৰে বাৰে উল্লেখ কৰি আছোঁ যে ডিব্ৰুগড়ৰ যিসকল নাৰ্ছিং হোমৰ মালিক ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ যিসমূহ চিকিৎসালয় আছে তেওঁলোকৰ কাষ্টমাৰ তেওঁলোকৰ ৰোগীসকল সৰহ সংখ্যক ৰোগী শিৱসাগৰৰ তেওঁলোকৰ এতিয়ালৈকে কোনো ভূমিকা আমি কিয় দেখা নাই তেওঁলোকে কেতিয়া হেল্থ কেম্প দিব যদি তেওঁলোকে পৰিকল্পনা কৰি তেতিয়াতো ভাল চিকিৎসা হাব গুৱাহাটীৰ পিছতেই চিকিৎসাৰ হাব হ'ল ডিব্ৰুগড় আপুনি একোজন ৰোগীক এদিনত যদি আপুনি হোল বডি টেষ্ট কৰিবলৈ লৈ যায় মিনিমাম 12,000 পৰা 20,000 টকা একোখন চিকিৎসালয়ে লয় গতিকে আপোনালোকে 3 দিন এজন পেচেণ্ট থকাৰ লগে লগে 1.5 লাখৰ পৰা 2 লাখৰ পৰা 3 লাখ টকা পৰ্যন্ত হয় এতিয়া আপোনালোক কিয় নাহে ONGCৰ যিখন চুকাফা CSR হস্পিটেল চুকাফা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আপোনালোকৰ এই ক্ষেত্ৰত ভূমিকা কি
আপোনালোকেতো এখন নাৰ্ছিং হোম কৰি পেলালে, এইখনতো ব্যক্তিগত নাৰ্ছিং হোম কৰি পেলালে, এইখনতো ONGC CSR হৈ থকা নাই। আপোনালোকৰ এই ক্ষেত্ৰত ভূমিকা কি? ডিব্ৰুগড়ৰ কোন কেইখন নাৰ্ছিং হোমে এই মুহূৰ্তলৈকে চিকিৎসা সেৱা আগবঢ়াইছে? কোন কেইখন চিকিৎসালয়ে এই মুহূৰ্তলৈকে চিকিৎসালয়ৰ স্বত্বাধিকাৰীয়ে যে এই ৰাইজক যে কিবা এটা কৰি উপকাৰ কৰিব লাগে, কোন কেইজন চিকিৎসালয়ৰ স্বত্বাধিকাৰীয়ে চিন্তা কৰিছে? আপোনালোকে তাৰমানে ভাল পাইছে, ইয়াত মানুহ মৰিছে, ইয়াত মানুহৰ অসুখ হৈছে, এইখিনি মানুহ আপোনালোকৰ তালৈকে যাব। গতিকে তেওঁলোকৰ পৰা ইয়াত সহায় কৰিলেও আমাৰ ভয় আছে। তেওঁলোকে আমাক যিমান দিব তাৰমানে চামুচেৰে দিব, বেলচা দি নিব। তেওঁলোকে আমাক হেল্থ কেম্প এটা দিব ঠিকেই আছে, কিন্তু ইয়াৰ পৰা এতিয়া তাত চিকিৎসালয়ত অৱস্থা মানুহ আৰু আপুনি এসপ্তাহ সময়ৰ পিছত ডিব্ৰুগড়ৰ যিটো চিকিৎসালয়ত ভিৰ হ'ব, সেই ভিৰটো আমাৰ ইয়াৰ পৰাই হ'ব, শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ পৰা হ'ব। তেওঁলোকে যিটো বিল দিব, ইয়াত এতিয়া দায়িত্ব সেই ডিব্ৰুগড় নাৰ্ছিং হোমসকলৰ স্বত্বাধিকাৰীসকলৰ আছিল যে আপোনালোকে অন্ততঃ ক'ব পাৰিব লাগিছিল যে আপোনালোক যিসকল বানপীড়িত ৰাইজ ইয়ালৈ আহিছে, আমি অতি কমেও আপোনালোকক 50% ডিছকাউণ্ট দিছোঁ, আমি অতি কমেও আপোনালোকক 30% ডিছকাউণ্ট দিছোঁ। যিসকলৰ ঘৰ বাৰী সম্পূৰ্ণৰূপে উটি গ'ল, আপোনালোকে যদি প্ৰমাণ দিব পাৰে, গাঁওবোৰৰ পৰা যদি লিখাই আনিব পাৰে, তেতিয়াহ'লে আমি আপোনালোকক বিনামূলীয়া চিকিৎসা দিছোঁ। ডিব্ৰুগড় নাৰ্ছিং হোমৰ আজি কাৰোবাৰ সাহস হ'বনে এই কথাকেইটা ক'বলৈ? ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমৰ কোনোবা এজন স্বত্বাধিকাৰী আজি ক'ব পাৰিবনে যে 1000 মানুহ আমি বিনামূলীয়া চিকিৎসা প্ৰদান কৰিম বুলি নাৰ্ছিং হোমত? মোক কওক। এতিয়ালৈকেতো তেনেকুৱা ঘোষণা কোনো অহা নাই। ONGC CSR থকা মাল্টি এইখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেলে কিয় ক'ব পৰা নাই যে আহক আপোনালোকে তাত থাকিব নালাগে, আমাৰ ইয়াত বিচনা খালী আছে, আমি বিনামূলীয়াকৈ দিম? কিয় ক'ব পৰা নাই? এই কথাবোৰৰ আলোচনা হোৱা মানে বহুত ইম্পৰ্টেণ্ট, বহুত গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে। মই কৌস্তভ, মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট আপুনি এই বিগত প্ৰায় 7-10টা দিন আপুনি যথেষ্ট ঘূৰিছে। আপুনি নিজৰ ৰিপৰ্টিংখিনিৰ বাহিৰেও মানুহৰ কাৰণেও বহুত ঘূৰিছে। আৰু আমাৰে এটা ভাল লগা কথা যে প্ৰত্যেকেই কষ্ট কৰিছে, এইটো নকওঁ, কিন্তু তথাপিও এই গুৱাহাটীৰ ফালৰ পৰা বা নামনি অসমৰ ফালৰ পৰা, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল আহিছে উজনি অসমৰ এই বান পৰিস্থিতিৰ বাবে তেওঁলোকে সাহায্য আগবঢ়াবলৈ, আমাৰ কৌস্তভে যথেষ্টখিনি তেওঁলোকক সহায় কৰিছে, ভিতৰুৱা স্থানসমূহলৈ লৈ গৈছে। গতিকে কৌস্তভেও আচলতে সাংবাদিক সমান্তৰালকৈ প্ৰশাসনৰ সৈতে বা প্ৰশাসনৰ সৈতে নহ'লেও প্ৰশাসনৰ যিখিনি দায়িত্ব আছে তেওঁৰ ফালৰ পৰা দায়িত্বখিনি বৰ্তমান সময়ত কৰি আছে। যিয়ে নহওক, আমি এই মুহূৰ্তত কৌস্তভক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা বিৰতি ল'ম এইখিনিতে। বিৰতিৰ পাছত আমি সংযুক্ত হ'ম আটাছুৰ সভাপতি বসন্ত গগৈৰ সৈতে, লগতে সংযুক্ত হ'ম জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্তৰ সৈতে। আৰু বিমল ভূষণ মহন্ত বৰ্তমান আছে এইবাৰ এই বানে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰা অঞ্চলসমূহৰ অন্যতম বিহুবোৰত। এটা বিৰতি লৈছোঁ, উভতি আহি এই মুহূৰ্তত আমি সংযুক্ত হৈ আছোঁ আটাছুৰ সভাপতি বসন্ত গগৈৰ সৈতে। বসন্ত গগৈক স্বাগতম জনাইছোঁ। আৰু লগতে বসন্ত গগৈৰ সৈতে আমি সংযুক্ত হৈ, বসন্ত গগৈ আজি যিহেতু সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কিছু দাবী কৰিছিল, গতিকে বসন্ত গগৈৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম যে আচলতে তেওঁলোকৰ দাবীসমূহ কি কি, আজিৰ তাৰিখত তেওঁলোকে কি আহ্বান জনাব বা দাবী কৰিছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ। কিন্তু তাৰ আগতে বসন্ত গগৈ আপোনালোকে যিহেতু কৈছেই যে শিৱসাগৰ নাজিৰালৈ 10,000 কোটি টকাৰ পেকেজৰ কথা কৈছে আৰু বিভিন্ন দাবী আপোনালোকে কৈছে, কিন্তু সেইখিনিলৈ যোৱাৰ আগতে আজি অখিল গগৈ এটা মন্তব্য কৰি থৈ দিছে। অখিল গগৈয়েও নতুনকৈ দাবী কৰিছে কিছু শিৱসাগৰ আৰু চৰাইদেউলৈ। অখিল গগৈৰ মন্তব্য দেখুৱাই ল'বলৈ বিচাৰিছোঁ। তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু বোধহয় তেখেতে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি অসমৰ কাৰণে যিখিনি উলিয়াই আনিব লাগে সেইখিনি উলিয়াই আনিব নোৱাৰিলে কাৰণে তেখেতে উপায়বিহীন হৈ অৰুণোদয় 2500 টকালৈ বৃদ্ধি কৰিছে আমাৰ এই 4খন জিলাৰ কাৰণে। 15,000 টকা নহয়, প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে অসম বিধানসভাৰ টেবুলৰ ওপৰত যেনেকৈ উঠিছিলোঁ, মই আপোনাৰ কাৰ্যালয়ৰ টেবুলৰ ওপৰতো উঠিম। কথা খাটাং। মই শিৱসাগৰৰ ৰাইজক লগত লৈ গৈ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিম। এই পৰিয়ালবিলাকক যদি আপুনি টকা 10 লাখ দিব নোৱাৰে, অৰ্থাৎ মোৰ সমষ্টিত 40,000 হোৱাই নাই চাগে, 30,000 পৰা 40,000 ভিতৰত 4,000। এয়া আছিলে অখিল গগৈৰ দাবী। তেওঁ কৈছে যে প্ৰত্যেক বানগ্ৰস্ত পৰিয়ালক 10 লাখকৈ টকাৰ আৰ্থিক সাহায্য দিব লাগে মুখ্যমন্ত্ৰীয়ে, নহ'লে তেওঁ মুখ্যমন্ত্ৰীৰ ঘৰ ঘেৰাও কৰিব ইত্যাদি ইত্যাদি। বসন্ত গগৈ, এতিয়া আপোনালোকৰ প্ৰাথমিক দাবীটো কি? এতিয়ালৈকে যিখিনি ৰাজ্য চৰকাৰে কৰিছে বা যিখিনি তেওঁলোকে অনুদানৰ কথা কৈছে, যিখিনি সাহায্য আগবঢ়াইছে, সেইখিনি পৰ্যাপ্ত হৈছেনে নাই, নে আচলতে য'ত লাগিব লাগিছিল তাত লাগাগৈ নাই, অন্য কথাতে লাগি আছে? আচলতে শিৱসাগৰ, চৰাইদেউবাসীৰ, যোৰহাটবাসীৰ প্ৰকৃত এই বৰ্তমানৰ এই সময়ৰ তেওঁলোকৰ নিডটো কি, তেওঁলোকৰ এই মুহূৰ্তৰ লাগতিয়ালখিনি কি, আৰু কিমান ৰাজ্য চৰকাৰে যিখিনি কৰিছে সেইখিনি পৰ্যাপ্ত হৈছে নে নাই? বানপানী হোৱাৰ পাছত এতিয়া বান পৰিস্থিতি ক্ৰমান্বয়ে নিয়ন্ত্ৰণলৈ আহিছে। যদিও নিয়ন্ত্ৰণলৈ আহিছে, মানুহৰ দুৰ্যোগ কমা নাই, দুৰ্ভাৱনাবিলাক কমা নাই। দুঃস্বপ্নই মানুহক খেদি বাকি পৰিছে। মানুহৰ মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে। যেতিয়া সৰ্বশ্ৰান্ত হৈ মানুহজন ঘৰলৈ গৈছে, গৈ যেতিয়া ঘৰত দেখিছেগৈ যে পশুধন বুলিবলৈ এটাও নাই, ঘৰত কষ্ট মষ্টৰে বেংকৰ পৰা লোন লৈ লোৱা গাড়ীখন বোকাৰ তলত, ঘৰত যেনে তেনে কাঁহী বাতিকেইটা কিনি থৈছিলে
সেইটো পানীত উঠি গ'ল। গতিকে সৰবৰাহ হোৱা মানুহজন মনস্তাত্ত্বিক পৰিৱৰ্তন হৈছে। আৰু এই মুহূৰ্তত উজনি অসমৰ প্ৰতিটো প্ৰান্তত কান্দোনৰ ৰোল উঠিছে। কাৰণ মানুহ দিশহৰা হৈছে, মানুহ পথভ্ৰষ্ট হৈছে, কি কৰিম কি নকৰিম কিম কৰ্তব্য বিমুখ হৈছে। গতিকে এই মুহূৰ্তত চৰকাৰে যিটো সাহায্য দিছে সেই সাহায্যই উজনি অসমৰ এই মানুহবিলাকক সন্তোষ কৰিব পৰা নাই। ৰেচন পাতি যথেষ্টখিনি দিছে, প্ৰশাসনে দিছে, চৰকাৰে সহযোগিতা কৰিছে, ৰাইজে পাইছে, দল সংগঠনেও দিছে, ৰাইজে পাইছে, সেইটো পৰ্যাপ্ত হৈছে, সেইটো নাই দিয়া বুলি নাই কোৱা। কিন্তু মানুহৰ দুৰ্যোগৰ সময়ত চৰকাৰে যি কৈছে যে আমি 15,000কে টকা দিম, এই 15,000 টকাতে মানুহটোৱে কি কৰিব? যাৰ ঘৰ সম্পূৰ্ণ শেষ হৈ গ'ল, ঘৰ উচন হৈ গ'ল, ভেটি উচন হৈ গ'ল, পশুধন বুলিবলৈ এটাও নাই, সাঁচুৰীয়াদান সম্পূৰ্ণ শেষ, সেই মুহূৰ্তত মানুহ ঘৰৰ মাত্ৰ 15,000 টকা জীয়াই থাকিব পাৰিব নেকি? কোনো কাৰণত নোৱাৰে। সেইকাৰণে আমি কৈছোঁ যে উজনি অসমৰ এই জিলাখনলৈ 10,000 কোটি টকাৰ পেকেজ ঘোষণা কৰক। আৰু 10,000 কোটি টকা যদি পেকেজ ঘোষণা নকৰে উজনি অসমৰ এই জিলাডোখৰ সম্পূৰ্ণৰূপে শেষ হৈ গুচি যাব। আজি লাকুৱা অঞ্চললৈ যদি আপুনি যায়, লাকুৱা সম্পূৰ্ণ শেষ, চন্তক বিহুবৰ সম্পূৰ্ণ শেষ, নিমাইজাৰ সম্পূৰ্ণ শেষ, বেতবাৰী সম্পূৰ্ণ শেষ, জকাইচুক সম্পূৰ্ণ শেষ, জামুগুৰি সেই জাজিপুৰ মথাউৰি চিগা সেই অঞ্চলবিলাক সম্পূৰ্ণ শেষ। গতিকে মানুহবিলাক কেনেকৈ জীয়াই থাকিব? খেতি বাতি কেনেকৈ কৰিব? মানুহৰ আৰ্থিক অৱস্থা কেনেকৈ টনকিয়াল হ'ব? চৰকাৰে সেই কথাবিলাক বুজিব লাগিব। আৰু চৰকাৰে যদি এই কথা বতৰাবিলাক নুবুজে আৰু বুজিও যদি নুবুজাৰ ভাও ধৰে, তেতিয়াহ'লে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি বেলেগ হ'ব। উজনি অসম সম্পূৰ্ণভাৱে নিঃশেষ হৈ গুচি যাব। আৰু চৰকাৰে যদি সময় থাকোঁতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, বানপানী প্ৰতিৰোধ যদি কামবিলাক তেওঁলোকে নলয়, যদি নদীৰ মথাউৰি তেখেতলোকে নিৰ্মাণ নকৰে, দিচাঙৰ মথাউৰি যদি তেওঁলোকে নিৰ্মাণ নকৰে, আমাৰ মৃতকৰ মথাউৰি যদি তেওঁলোকে নিৰ্মাণ নকৰে, তেতিয়াহ'লে সম্পূৰ্ণৰূপে উজনি অসমৰ এই জিলাকেইখন মানচিত্ৰৰ পৰা হেৰাই যাব। গতিকে চৰকাৰলৈ আমাৰ দাবী অনুৰোধ, আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ চৰকাৰক যে আপোনালোকে সময় থাকোঁতেই উচিত পদক্ষেপ লওক। এই যে বিভীষিকা পুনৰ নাহে তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে উজনি অসমৰ প্ৰতিটো প্ৰান্তৰ মানুহে চকুলো টুকিব। গতিকে এই চকুলো টুকা কাম আপোনালোকে নকৰিব। অসমৰ ৰাজনৈতিক মেৰুদণ্ড, অসমৰ অৰ্থনৈতিক মেৰুদণ্ড, অসমৰ সামাজিক মেৰুদণ্ড, সাংস্কৃতিক মেৰুদণ্ডক আপোনালোকে ভাঙি নেপেলাব। গতিকে আপোনালোকে উজনি অসমৰ এই জিলাকেইখনক যেনে তেনে উদ্ধাৰ কৰা প্ৰচেষ্টা হাতত লওক আৰু আপোনালোকে 10,000 কোটি টকা পেকেজ উজনি অসমৰ এই জিলাকেইখনলৈ ঘোষণা কৰক। আৰু তেতিয়াহে ৰাইজ সৰ্বহাৰাৰ পৰা মুকলি হৈ আহিব আৰু ৰাইজে মুকলি মনে কাম কৰিব পাৰিব। মানক মই এটা দৃষ্টি নিক্ষেপ কৰিব বিচাৰিছোঁ অসম চৰকাৰক যে এই মুহূৰ্তত সৰ্বশ্ৰান্ত হোৱা সেই পৰিয়ালবিলাকলে বেংকৰ পৰা ফোন গৈছে, EMI বিচাৰি তেখেতলোকক তাগিদা দিছে, মহিন্দ্ৰা ফাইনেন্সৰ পৰা ফোন গৈছে, বেংকৰ পৰা ফোন গৈছে, আমাৰ বন্ধন বেংকৰ পৰা ফোন গৈছে, গ'ল্ড লোন থকা মানুহবিলাকক ফোন কৰি হাৰাশাস্তি কৰিছে। গতিকে এই সময়ত 6 মাহ বা 7 মাহৰ কাৰণে যদি এই কিস্তিবিলাক বন্ধ কৰি দিয়া নহয়, মানুহবিলাকে এটা চৰম সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে এই চৰকাৰখনে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যদি তেখেতলোকে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া উজনি অসমৰ এই প্ৰান্তবিলাক ক্ৰমান্বয়ে শেষ হৈ গুচি যাব। ঋণ সম্পূৰ্ণৰূপে মাফ কৰিব লাগিব। যদি চৰকাৰে এই কামবিলাক নকৰে তেতিয়া কি পৰিৱেশ পৰিস্থিতি হ'ব সেইটো ভাবিব নোৱাৰি। এই মুহূৰ্তত কোনেও ভাবিব নোৱাৰে। আচলতে মই এইখিনিতে এটা বিৰতি ল'ব লাগিব, আৰু এটা বিৰতি মই বসন্ত গগৈ আপোনাক অলপ সময় লাইনত ৰাখিছোঁ। আকৌ আহিম আপোনাৰ ওচৰলৈ, বিমল ফুকন মহন্তৰ সৈতে সংযুক্ত হ'ম আমি। এটা বিৰতি, বিহুবোৰৰ বিস্তীৰ্ণ অঞ্চল ঘূৰি আপুনি বৰ্তমান আহি উপস্থিত হৈছে ৰাজগড়ত, শিৱসাগৰ জিলাৰ ৰাজগড় অঞ্চল। গতিকে বিমল, আপুনি যিকেইখন ছবি আমালৈ প্ৰেৰণ কৰিছে, যিকেইটা দৃশ্য দেখুৱাইছে বা যিসমূহ স্থানত আপুনি গৈ উপস্থিত হৈছে, সেই স্থানসমূহৰ দৃশ্য সঁচাকৈয়ে চাব নোৱাৰি। মই একেটা কথাকে কৌস্তভকো সুধিছিলোঁ, বিমল ফুকন মহন্ত আপোনালৈও মই সেইটো প্ৰশ্নই সুধিম যে চৰকাৰে সাহায্য আগবঢ়াইছে ঠিকেই আছে, ৰাজনৈতিকভাৱে 10,000 কোটি বা 10 লাখ টকাৰ সাহায্যৰ কথা দাবী উত্থাপন হৈছে, এইবোৰ সকলো ঠিকে আছে। এই মুহূৰ্তত আপোনালোক য'ত আছে সেই মানুহখিনি, ভিতৰুৱা অঞ্চল, সেই মানুহখিনিৰ প্ৰকৃত প্ৰয়োজনটো কি এতিয়া, এক, আৰু দ্বিতীয়তে তেওঁলোকৰ বাস্তৱ জীয়া ছবিখন কি বিমল এই মুহূৰ্তত? আপোনাৰ দ্বিতীয় প্ৰশ্নটোৰ মানক মই প্ৰথমে উত্তৰ দিব বিচাৰিছোঁ। প্ৰথমে বাস্তৱ ছবিখন দেখুৱাই লওঁ, তাৰপিছত আপোনাক মই তেওঁলোকৰ প্ৰয়োজনৰ প্ৰসংগলৈ আহিম। এই মুহূৰ্তত মই আছোঁ ৰাজগড়, আহোম স্বৰ্গদেউৰ দিনত বনোৱা এটা গড়, আৰু তাক সেইটো কাৰণে ৰাজগড় বুলি কয়। আৰু সেই ৰাজগড়ৰ ওপৰত মই এতিয়া উপস্থিত আছোঁ। আৰু এতিয়া দেখিছে মোৰ কেমেৰাৰ ডিংকি লাইটৰ বাহিৰে আৰু সেই ছোৱালীগৰাকীয়ে লৈ থকা মোবাইলৰ লাইটটোৰ বাহিৰে ইয়াত আৰু একো লাইট নাই। হাতত এটা টৰ্চ লৈ আহিছে আইতাগৰাকীয়ে, এইটো দেখিছে আপোনালোকে। এই টৰ্চটোৱে তেওঁলোকৰ এতিয়া সম্বল, এডাল কেণ্ডেল। এই যুৱকজনে ভাত খাইছে, চাওক, টৰ্চ মাৰি ভাত খাইছে, দেখিছে। এয়া আমি আহি এতিয়া ইয়াত উপস্থিত হৈছোঁ। তেওঁলোকে এডাল কেণ্ডেল জ্বলাইছে, এটা চাকি, এইটো ডিজেলৰ চাকি, এয়া টৰ্চ মাৰিছে, টৰ্চ মাৰি তেখেতে ভাত খাইছে। কথাবোৰ আচলতে এনেধৰণৰ। এতিয়া মই আপোনাক ক'ব বিচাৰিছোঁ যে এই যিসকল লোক, এই লোকসকল এনেধৰণে একাংশ লোকৰ মাজত মই আজি 11 দিন আছোঁ। এই 11 দিন এইসকল লোকৰ লগত দিনে নিশাই মই কটাইছোঁ। কটাই মই আপোনাক এটা কথা ক'ম মানস, যে এখেতসকলে এতিয়া খাবলৈ মুখৰ আগত এমুঠি ভাত হৈছে, এইটো সত্য।
খাবলৈ মুখৰ আগত এমুঠি ভাত হৈছে কিন্তু তেওঁলোকৰ এই যে এই এখন প্লাষ্টিকৰ তলত যে পৰিয়ালটো আছে এই পৰিয়ালটো কেতিয়া ঘৰলৈ যাব পাৰিব তেওঁলোক এই এখন প্লাষ্টিকৰ তলত দুটা পৰিয়াল এনেধৰণে নিশা ইয়াত কটাই আছে দিনটো ইয়াতে কটায় নিশা কেইগৰাকীমান শুৱে আৰু আচলতে দিনৰ পোহৰত কেইগৰাকীমান শুৱে তেওঁলোকে পালপাতি শুৱে কাৰণ ৰাতি যিকেইজন শুৱে দিনত তেওঁলোকে কোনোবাই ৰিলিফ দিবলৈ আহে ৰিলিফ ল'ব লাগিব কিবা লাগিব ঘৰখন চফা কৰিব লাগিব এনেধৰণৰ বহু বিষয় থাকে মহিলা কেইগৰাকীয়ে ৰাতি এনেদৰে চকীত বহি থাকে মানুহ পুৰুষ কেইজন অকণমান সময় শুৱে কাৰণ দিনৰ ভাগত পুৰুষ কেইজনে ঘৰখন কিবা কাৰণত উলিয়াব পাৰি নেকি পলসৰ পৰা কিবা কাৰণত ঘৰখন লৈ বস্তু কেইপদ চফা কৰিব পাৰি নেকি সেই কামত নিয়োজিত হৈ থাকে আৰু যিকেইখন ঘৰ সেই ঘৰখনত আজি তাৰিখত ঘৰ বুলি ক'লে মানুহে হয়তো বিশ্বাস নকৰিব তেনে পৰ্যায়ত আছে তেওঁলোকৰ ঘৰ কেইখন আৰু সেইবাবেই এই ঘৰ কেইখনৰ এনে অৱস্থা হোৱা বাবে আজি তাৰিখত তেখেতসকলে এই 11 দিনে ঘৰলৈ মূৰ কৰিব পৰা নাই পানী ওলাল একাংশ লোকৰ ঘৰৰ পৰা পানী ওলাল কিন্তু পানী ওলালো ঘৰখনলৈ যাব পৰা নাই বহুতৰ ঘৰত চিলিং ফেনখন বাদ দি একো বস্তু বচা নাই এপদ বস্তু বচা নাই আপোনাৰ ঘৰত কি বাছিলে মোৰ ঘৰত বাচিবলৈ একোৱে নাই চব মৰিলে জীৱ জন্তুবিলাক মৰিলে কিন্তু ভাগ্যক্ৰমে মানে মোৰ গৰু 3টা মানে মেলি দিলোঁ মানে ক'লে যায় যাব আৰু তোৰতো উপায় নাই গতিকে তেওঁলোক বাচিলে ইয়াত মই দেখি আছোঁ এতিয়া গাহৰি পুহোঁ আমি অৱশ্যে গাহৰি দুটা মোৰ চকুৰ আগত ঢুকাইছে তাৰ পৰা আপোনাৰ কুকুৰা হাঁহটোৰ কথা নকওঁৱে আৰু সেইবিলাকতো ক'ত গৈছে ক'ব নোৱাৰোঁ মৰিছে নে বস্তু কিবা বস্তু একোৱে নাই আপুনি দেখিলে মানে কিবা আপুনি জাবৰ বুলি ক'ব আপুনি যিবোৰ আমি ঘৰৰ আগফালে ৰাখিছোঁ চব এইবোৰ একোৱে নাই পিন্ধিবই আনকি আমি যিযোৰ পিন্ধি আছোঁ সেইযোৰে পিন্ধি আছোঁ বুলি ক'লেও বৰ এটা বেয়া নহয় এতিয়া ৰাইজে অকণমান সহায় কৰাৰ কাৰণে আমি ধৰক এতিয়া কিবা কাপোৰ এটা পাইছোঁ ধৰক আৰুনো কি ক'ম আপোনাৰ শুনিলে মানুহ তেওঁলোকে যিযোৰ ৰাইজে এতিয়া এই টি চাৰ্টটো পিন্ধিছে এইটো কোনোবাই আনি দিয়া এইটো তেওঁ ঘৰৰ নিজা টি চাৰ্ট নহয় এই বাইদেউগৰাকীয়ে পিন্ধি থকা চাদৰখন কোনোবাই আনি দিয়া কোনে দিলে চাদৰখন ইয়াতে যিবিলাকে দিছে সেইবিলাকৰ পৰাই লৈ আছোঁ এই ভণ্টিগৰাকীয়ে পিন্ধি থকা টি চাৰ্ট হাফ পেণ্ট এয়া বেলেগে আনি দিয়া এতিয়া মানুহ শূন্য নহয় মাইনাছৰ পৰা আৰম্ভ কৰিব লাগিব এইসকল পৰিয়ালে মাইনাছৰ পৰা 20 বছৰ পাছতহে আমি কিবা এটা চিন্তা কৰিব পাৰিম এতিয়া ধৰক আমাৰতো ধান চাউল নাইয়ে কাৰো কোনো এটা ভঁৰালত ধান নাই আমাৰ মোৰ নহয় মোৰ গোটেই এই এৰিয়াটোত ধানৰ কোনো নামেই নাই কোনোবাই যদি সেই ধানৰ পৰা যদি কোনোবাই দৰৱ খাই পিনি বাচিব বুলি ক'লেও ইয়াত কোনো ধান পাবলৈ নাই দৰৱত দিবলৈও ধান এটা নাই এই পৰ্যায়ত মানুহ এখন গাঁৱৰ ছবি নহয় এই বৃহত্তৰ অঞ্চলটোৰ ছবি মানুহ গতিকে মই ক'ব বিচাৰিছোঁ যে এখেতসকলৰ প্ৰয়োজন কি এতিয়া ঘৰলৈ যাব লাগে ঘৰখন বনাব লাগে ঘৰখন বনাই প্ৰাণীকেইটা ঘৰত আশ্ৰয় ল'ব লাগে ঘৰখন বনাবলৈ ইয়াত কোনোবা এজনে মই দেখিলোঁ 3টামান পাৰ্টি এতিয়ালৈকে মই দেখিছোঁ তেওঁলোকে টিংপাত লৈ আহিছে কিছু লোকক টিংপাত দিয়া মই দেখিছোঁ 3টাকৈ মই 3টামান পাৰ্টি এতিয়ালৈকে দেখিলোঁ বাকী সকলোৱে খাদ্য বস্তু দিছে কাপোৰ দিছে মেডিচিন দিছে ধূপ দিছে বিস্কুট দিছে পানী দিছে সকলো দিছে মই আহ্বান জনাইছোঁ মানুহ যিসকলে এতিয়া গৃহ নিৰ্মাণৰ সামগ্ৰী প্ৰদান কৰক আপোনালোকে এই লোকসকলক ঘৰলৈ যাবলৈ চৰকাৰে তেওঁলোকৰ ঘৰৰ পৰা আঁতৰাবলৈ ব্যৱস্থা কৰি দিয়ক 15,000 টকা দিব মানুহ 15,000 টকাত ঘৰৰ টিংপাতে কিনিবনে বাঁহে কিনিবনে কাঠেই কিনিবনে ভেটিয়ে বনাবনে কি কৰিব মানুহ 15,000 টকাত নে এটা টিউবেল এটা বহুৱাবলৈ 6,000 টকা লাগে 6,000 টকাত এটা টিউবেল বহে আছোঁ কিনি অনাটো বাদেই দিছোঁ মই 6,000 টকাত এটা টিউবেল কুঁৱা খান্দাটো মই বাদেই দিছোঁ মানুহ এতিয়াও আন্ধাৰ কাৰেণ্ট নাই ঘৰৰ ৱাৰিং কি হ'ল সেইবোৰ মই বাদেই দিলোঁ অন্ততঃ টিঙৰ চালি এখন হ'লেওতো এনেদৰে টিপালৰ তলত থাকিব নালাগে সেই টিঙৰ ঘৰখন 15,000 টকাত হয় নেকি এক বান্দুল টিং নাপায় 15,000 টকাত 15,000 টকা চৰকাৰে দিম কৈছে 15,000 টকাই তেওঁলোকে কি কৰিব মানুহ কথাটো একদম ইম্প্ৰেক্টিকেল হৈছে একদম অন্ততঃ প্ৰশাসন কেইদিনমান ৰ'ব লাগিছিল মই ভাবোঁ প্ৰশাসনে অন্ততঃ যিখিনি কথা তেওঁলোকৰ মূল্যায়ন কৰক ক্ষয় ক্ষতি মূল্যায়ন কৰি সেইমতে তেওঁলোকক এটা ধন দিয়াৰ ব্যৱস্থা কৰক এটা ফিক্স এমাউণ্টত 15,000 টকা দিয়াটো কোনো কাৰণত যুক্তি বা এই অৱস্থাবিলাক চাই সেই কথাটো মানি ল'বলৈ ক'ৰবাত মানুহ একমত হ'ব মই পৰা নাই দ্বিতীয়টো আপুনি যিটো প্ৰশ্ন কৰিছিল মানুহ মই সেই প্ৰশ্নটোলৈ আহিছোঁ এই মুহূৰ্তত যে তেওঁলোকৰ অভাৱৰ কথাটো যিটো আপুনি কৈছে মই সেই কথাটো উত্তৰ দিবলৈ মই ভিতৰলৈ যাওঁ এইখিনি তেওঁলোকক বিভিন্নজন লোকে আহি ইয়াত দিয়া ৰিলিফ পানী বটলৰ পৰা আৰম্ভ কৰি ব্ৰেডৰ পৰা ধূপৰ পৰা আৰম্ভ কৰি কাপোৰৰ পৰা আৰম্ভ কৰি যিমান সামগ্ৰী ইয়াত আছে সকলো ৰিলিফত অহা আৰু এই ৰিলিফত অহা সামগ্ৰীয়ে তেওঁলোকৰ এই গোটেই ঘৰটো সম্পূৰ্ণ হৈ আছে চিৰাৰ পৰা আৰম্ভ কৰি কাপোৰৰ পৰা আৰম্ভ কৰি এয়া কাপোৰ এইখিনি খাদ্য বস্তুৰ পৰা আৰম্ভ কৰি ইয়াত দেখিছে এয়া নিউট্ৰেলা বিভিন্ন খাদ্য বস্তু নিউট্ৰেলাৰ তলত এয়া বিস্কুট চাবোন এইবোৰ সকলো এনেধৰণে বেগত ভৰাই দিছে এইখিনি হৈ গ'ল এতিয়া লাগে এখন ঘৰ সাজিবলৈ মানুহ এখন ঘৰৰ প্ৰয়োজন মানুহকেইজন ঘৰলৈ ঘূৰি যোৱাৰ প্ৰয়োজন তেওঁলোকৰ ঘৰখনৰ বোকা পলস উলিয়াবলৈ কি ব্যৱস্থা আছে এতিয়া প্ৰথমতে তেওঁলোকক গুৰুত্ব দিব লাগে প্ৰশাসনে দিয়ক কোনে দিয়ক সেইটো আমাৰ কথা নহয় ব্যক্তিগতভাৱে কোনোবাই সহায় কৰিব পাৰে সেয়াও কৰক প্ৰশাসনে সহায় কৰিব পাৰে সেয়াও কৰক কিন্তু তেওঁলোকৰ বাবে সেই সহায়খিনি এতিয়া প্ৰথম প্ৰয়োজন দ্বিতীয় প্ৰয়োজন মানুহ
এই যিসকল লোক আছে ইয়াত এই লোকসকলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাখিনি শিক্ষা বিভাগে কৰি দিম বুলি কৈছে ঠিক আছে তেওঁলোকৰ ডকুমেণ্ট উলিয়াই দিব শিক্ষা বিভাগে স্কুল কেইখন চফা কৰি দিব শিক্ষাবৰ্ষ তেওঁলোকৰ কিছুদিনলৈ আকৌ গৰম বন্ধ দি দিয়া এক্সটেণ্ড কৰি দিব কিন্তু তেওঁলোকৰ যাতে সঠিক সময়ত সঠিকভাৱে পৰীক্ষাকেইটা দিব পাৰে সেই অনুযায়ী তেওঁলোকৰ যিখিনি আজিকালি 3 মাহৰ মূৰে মূৰে অন্তৰ্বৰ্তীকালীন তেওঁলোকৰ যিখিনি পৰীক্ষা হয় সেই পৰীক্ষাখিনি যাতে দিব পাৰে পৰীক্ষা নিদিয়াৰ কাৰণে কাৰো যাতে একো কেৰিয়াৰত হেম্পাৰ নহয় এই কথাটো শিক্ষা বিভাগে গুৰুত্ব দিব লাগে বহু ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কিতাপৰ কতো বচা নাই এখন কপি বচা নাই এখন বহি বচা নাই এখন কিতাপ বচাব পৰা নাই সেই ছাত্ৰ ছাত্ৰীসকলৰ যাতে ছাত্ৰ জীৱনত তেওঁলোকৰ যাতে কোনো হেম্পাৰ নপৰে কথাটো অন্তত শিক্ষা বিভাগে অতি গধুৰতাৰ বিষয়টো বিবেচনা কৰিব লাগে আৰু বিবেচনা কৰি তেওঁলোকক এই বিপদৰ পৰা ছাত্ৰ ছাত্ৰীসকলক উদ্ধাৰ কৰিব লাগে 3 নম্বৰ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় 3 নম্বৰত মই সেই বিষয়টো ক'ব বিচাৰিছোঁ এতিয়া এই লোকসকল যে শুই আছে দেখিছেনে ইয়াত কোনো এখন ত্ৰিপাল তলত পাৰি শুই আছে কাঠৰ ওপৰত ত্ৰিপাল এই ত্ৰিপালৰ তলত কি আছে আইতা ত্ৰিপালৰ তলত একো নাই দলংখনৰ ইয়াত থকা দলঙত থকা কাঠ প্লেট দলং বনাবলৈ আনি কিছু প্লেট থৈ দিছিলে ইয়াত সেই প্লেট কেইখন আনি তেওঁলোকে ইয়াত পাৰি লৈছে তাৰ ওপৰত এখন ত্ৰিপাল এতিয়া কথাটো মানস এই 5টা সমষ্টিত মই যি 5টা সমষ্টি কভাৰ কৰিছোঁ মই সেই 5টা সমষ্টিৰ কথা ক'ম এই 5টা সমষ্টি কেইবা লাখ লোক আজি এনেধৰণে বিনা তুলিত শুই আছে বিনা গাৰুত শুই আছে এটা তুলি গাৰু ৰেল ট্ৰেকৰ ওপৰত কেৱল এখন কাপোৰ পাৰি তেওঁলোকে শুবলগীয়া হৈছে সহায় কৰিবলৈ আহিম বুলি ভাবে মই ভাবোঁ খাদ্য সামগ্ৰী আৰু নালাগে বহুত হ'ল তেওঁলোকৰ এটা মাহৰ কাৰণে অন্তত খাবলৈ হ'ল এতিয়া তেওঁলোকক লাগে অন্তত তুলি দিয়ক তেওঁলোকক আঁঠুৱা দিয়ক তেওঁলোকক গাৰু দিয়ক বেডশ্বীট দিয়ক পিন্ধা কাপোৰো যথোপযুক্ত হৈ গৈছে নহয় জানো হৈছে বেডশ্বীটো দিছে তুলি পাইছে তুলি নাই পোৱা গাৰু নাই পোৱা এটা তুলি কেইখন প্ৰয়োজন বিশেষভাৱে যাৰ ঘৰত সৰু সৰু কণ শিশু আছে তেওঁলোকৰ কাৰণে খুবেই দৰকাৰ এখন তুলি কাৰণ সেই কণমানি শিশুটো নিজৰ কোলাত লৈ বহি থকা আমি বহু দেখিছোঁ ইয়াৰ পৰা মই এতিয়া দিনত হোৱা হ'লে মই দেখুৱালোহেঁতেন মই কণমানিটো কিছু দূৰ আগত দেখি আহিছোঁ এটি কণমানি লৈ ৰাস্তা কাষত এগৰাকী মাতৃ বহি আছে চকু পানী ওলাই যাব মানস এই নিশাখন যেতিয়া এটি কণমানিক ঘৰলৈ নিব নোৱাৰি চকী পাৰি এনেদৰে বহি আছে এজনে বিচি আছে কণমানিটোক সেই ছবিবোৰ দেখিলে মানস ক'ৰবাত বুকু হেঁচা মাৰি ধৰে কিন্তু সেই কণমানিটো শুৱাব ক'ত থ'ব ক'ত কোনে চাব এই অন্ধকাৰ চৌদিশে অন্ধকাৰ কাৰেণ্ট দিব নোৱাৰে মানে বিমল অন্তত শুৱাবলৈও যদি এখন তুলি হয় এটি গাৰু হয় অন্তত কণমানি কেইটা শুব পাৰিলেহেঁতেন এতিয়া সেই কেঁচুৱা কেইটাও নিশা শুব পৰা নাই কেম্প কেইটাত এনেকুৱা এটা পৰিৱেশ এই ছবিখন নেদেখিলে বা নেদেখালৈকে মানুহে হয়তো ভাবিব নোৱাৰে বা উপলব্ধি কৰিব নোৱাৰে আচলতে হৈছে কি মই বিমলক হয়তো আমাৰ সংযোগো বিচ্ছিন্ন হৈছে বিমলৰ সৈতে মই বিমলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়া সম্প্ৰচাৰ সহযোগ কৰাৰ বাবে আৰু যিখন ছবিৰ কথা বিমলে কৈছে এয়াই আচলতে প্ৰকৃত ছবি ওপৰা-ওপৰিকৈ পানীৰ বটল প্লাষ্টিকৰ সামগ্ৰী বা বিস্কুট চাউল চিৰা বহুত গৈছে হাজাৰ গাড়ীৰে মই আকৌ কৈছোঁ যে 20-30 হাজাৰ গাড়ীৰে তাত ৰিলিভ কৰিছে কিন্তু এতিয়া আৰু সেইবিলাকৰ প্ৰয়োজন নাই এতিয়া যদি সঁচাকৈয়ে আপোনালোকে সহায় কৰিবলৈ বিচাৰিছে তেওঁলোকক তুলি দিয়ক আঁঠুৱা দিয়ক তেওঁলোকক হয়তো কোনোবাই যদি পাৰে যদি কোনোবা ব্যৱসায়ীয়ে পাৰে কেইখনমান টিঙৰ চালিৰ ব্যৱস্থা কৰি দিয়ক সহায় সেইখিনিহে এতিয়া তেওঁলোকৰ প্ৰয়োজন আছে গতিকে প্ৰকৃতাৰ্থত যদি কোনোবাই বন্যাত্ৰৰ বাবে এইখিনি সহায় আগবঢ়াব পাৰে আমি নথৈ আনন্দিত হ'ম এটা বিৰতি লৈছোঁ হাজাৰ লিটাৰ পানী নামনি অঞ্চললৈ বৈ আহিছে কিন্তু তাৰ পাছতো কিন্তু এতিয়ালৈকে সেই কাৰণসমূহ বৰ বিতংকৈ বিস্তৃত মানে আলোচনা হোৱা নাই সেই কাৰণসমূহ আলোচনা হ'বলৈ হ'লে কিন্তু এতিয়াও বহু সময় আছে আৰু সেইখিনি আচলতে আমি আচৰিত পাইছোঁ এইটোৱে যে সকলোৱে কৈ আছে কোনোবাই কৈছে বিগ ডেম কোনোবাই কৈছে ডাৱৰ বিস্ফোৰণ ইত্যাদি কিন্তু কাৰণটো বেলেগ বসন্ত এনেকুৱা লাগে যে কাৰোবাক ৰক্ষণাবেক্ষণ দিবলৈ আচলতে এই গোটেই কথা বতৰাবিলাক চলি আছে নেকি বা কোনোবাই থাকিবলৈ বিচাৰি আছে নেকি চৰকাৰ প্ৰশাসনে হওক লাগে কাক ৰক্ষণাবেক্ষণ দিবলৈ চৰকাৰে প্ৰচেষ্টা হাতত লৈছে কোনবিলাক মানুহক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আচল কথাটো লুকুৱাইছে কাৰ স্বাৰ্থতে এই কামবিলাক কৰা হৈছে 2জন বা 3জন বা কেইজনমান ব্যক্তিৰ স্বাৰ্থত এই কামবিলাক কৰি লাখ মানুহক পণবন্দী কৰিছে লাখ মানুহক জলবোমাৰ দ্বাৰা উৰুৱাই দিব বিচাৰিছে এই যে পাহাৰৰ পৰা পানীখিনি বাগৰি আহিল কি বৰষুণ আগতে নহয় নগালেণ্ডত কি বৰষুণ আগতে হোৱাই নাছিল নেকি নগালেণ্ডৰ বৰষুণ হয় দিখৌ ফেনে ফুটুকাৰে উফন্দি পৰে দৰিকা ফেনে ফুটুকাৰে উফন্দি পৰে মৃতং ফেনে ফুটুকাৰে উফন্দি পৰে তেতিয়াতো এনেকুৱা দুৰ্যোগ অহা নাছিল তেতিয়াতো মহাপ্ৰলয় হোৱা নাছিল যে মহাপ্ৰলয় হোৱাৰ কাৰণটো কি সেইটো আমি চৰকাৰ সুধিছোঁ যে মহাপ্ৰলয় হোৱাৰ কাৰণটো হৈছে যে নগালেণ্ডৰ পাহাৰত অবৈধভাৱে মুক্ত খনন কৰিছে কয়লাৰ শিলৰ মুক্ত খনন কৰিছে কোটি লিটাৰ পানী তাত জমা হৈছে এই পানীবিলাক একেলগে যেতিয়া বৰষুণৰ লগত মিলি যেতিয়া গুচি আহিছে পাহাৰ কহাৰ ফলত শিল বালি চব লৈ আহিছে পলসে গোটেই বিস্তীৰ্ণ অঞ্চল পুতি দিয়া হৈছে সেইকাৰণে দুৰ্যোগ নামি আহিছে আমি সেইকাৰণে চৰকাৰক কৈছোঁ যে যদি আমি যি ষড়যন্ত্ৰ তদন্ত কৰি আছোঁ
এই তদন্তত যদি উজনি অসমৰ এই মহাপ্ৰলয়ৰ কাৰণ যদি অবৈধভাৱে কয়লা খননটো হয়, যদি অবৈধভাৱে শিল খনন হয়, যদি অবৈধভাৱে শিল খনন আৰু কয়লা খননৰ কাৰণে পাহাৰ খহি এই দুৰ্যোগ নামি আহিছে, তেতিয়া আমি উজনি অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিজন স্বাভিমানী অসমীয়াই নিজক বচাই ৰখাৰ স্বাৰ্থত এখনো কয়লাৰ গাড়ী পাৰ হ'বলৈ আমি নিদিওঁ। কাৰণ আমি বাচি থাকিব লাগিব, আমি জীয়াই থাকিব লাগিব, উঠি অহা নৱপ্ৰজন্মক আমি জীয়াই ৰখাৰ স্বাৰ্থতে কাম কৰিব লাগিব। এতিয়া দুখন জিলাৰ ৰাজহাড় ভাগি গৈছে, কামিহাড় বেকা হৈ গৈছে। গতিকে জিলাখন কেনেকৈ জীয়াই থাকিব, মানুহ কেনেকৈ মুক্ত হ'ব, মানুহে কেনেকৈ অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি যাব, এই কথা বতৰাবিলাক আছে। তাৰোপৰি ডাঙৰ কথা যে দিখৌ নদীৰ ওপৰত 15 কিলোমিটাৰ ৰাস্তা এতিয়াও বনোৱা নাই। কিয় মথাউৰি বনোৱা নহ'ল, কিয় দিচাঙৰ মথাউৰি বনোৱা নহ'ল, কিয় মিটঙৰ মথাউৰি বনোৱা নহ'ল, এই কথা বতৰাবিলাক চৰকাৰে জবাব দিব লাগিব। যে 1950 চনৰ পৰা 1980 চনৰ ভিতৰত বনোৱা এই মথাউৰিবিলাক কিয় মেৰামতি কৰা নহ'ল, কিয় অত্যাধিক বহন ক্ষমতাৰ মথাউৰি বনোৱা নহ'ল, কিয় হাজাৰ হাজাৰ কোটি টকা তাত খৰচ কৰা নহ'ল, কিয় দিখৌ জলস্তৰ ক্ৰমান্বয়ে কমি যোৱাৰ পাছতো চৰকাৰৰ ওচৰত তথ্য থকাৰ পাছতো কিয় এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল, কিয় নগালেণ্ডত পানী বাঢ়িছে নে কমিছে তাৰ সঠিক জোখ নিয়ন্ত্ৰণৰ কাৰণে যি যন্ত্ৰ স্থাপন কৰা হয় তাক কিয় স্থাপন কৰা নহ'ল, এই কথা বতৰা চৰকাৰে আমাক জনাব লাগিব। এই সম্পূৰ্ণ কথা বতৰা আমি এটা ইনভেষ্টিগেশ্যন কৰি আছোঁ আৰু অসমৰ ৰাইজে উজনি অসমৰ প্ৰতিটো প্ৰান্ত ৰাইজ ক্ষুভিত হৈ আছে। আৰু যদি মুক্ত কয়লা খনন আৰু মুক্ত শিল খননৰ কাৰণে পাহাৰ খহাৰ ফলত যদি এই দুৰ্যোগ নামি আহিছে তেতিয়া কথা কিন্তু অতি ভয়াৱহ। কাৰণ জীৱন সম্পত্তি নিৰাপত্তাৰ কথা আছে, এইখন সমাজ জীয়াই থকাৰ কথা আছে আৰু উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে। এতিয়া মোৰ শেষৰটো প্ৰশ্ন খুব চমুকৈ আপোনাৰ পৰা সুধিম যে ৰাজ্য চৰকাৰে এতিয়া পুঁজিৰ কথা তেওঁলোকে কৈ আছে বা তেওঁলোকে ঘোষণাও কৰিছে কিছু কথা, কিন্তু আপোনালোকৰ যিটো দাবী যে 10,000 কোটি টকাৰ পেকেজ ঘোষণা বা অখিল গগৈৰ যিটো দাবী, এতিয়া ৰাজ্য চৰকাৰৰ ওচৰত ইমান পুঁজি আছে নে নাই, এক। আৰু দ্বিতীয়তে আপোনালোকে কেন্দ্ৰৰ ভূমিকাটো কেনেকুৱা দেখিছে, কেন্দ্ৰই এই ক্ষেত্ৰত সহায়টো নিশ্চয় কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাটো আমি একেবাৰে দেখাই নাই। অসম ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ গৃহমন্ত্ৰীজনে এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱ। গুজৰাটত বানপানী আহে, 5 মিনিটৰ পিছত প্ৰধানমন্ত্ৰী গৈ তাত পায়। একেই মানুহ, একেই তেজমঙত থকা মানুহ, ভাৰতবৰ্ষৰ এটা প্ৰান্তত বসবাস কৰা এইখন অসমত সাংঘাতিক ধৰণে মহাপ্ৰলয় আহিছে, তাত প্ৰধানমন্ত্ৰীজনে এটা ভাষা নাই, এষাৰ মাত নাই, গৃহমন্ত্ৰী এটা কথা নাই, কোনো পেকেজ ঘোষণা কৰা হোৱা নাই, ডিজাষ্টাৰৰ কাৰণে হাজাৰ হাজাৰ কোটি টকা পইচা মুকলি কৰি দিয়া নাই। কিন্তু কিয় এই বক্ষমতা অসমত, কিয় অসমৰ মানুহেতো এখন বিজেপি চৰকাৰ আনি দিছিলে, অসমৰ মানুহেতো ভোট দি জাতি বৰ্ণ ধৰ্ম নিবিয়েকে এখন চৰকাৰ আনি দিছে, বিজেপি হোৱাৰ সহায় সহযোগিতা কৰিছে। এতিয়া চৰকাৰ অনাৰ পাছত, চৰকাৰখন দিয়াৰ পাছত কিয় আমাক মাহিয়া দৃষ্টিৰে চোৱা হৈছে, এই কথাটোহে আমি সুধিবলগীয়া আছে। এই কথাটোহে আমি প্ৰশ্ন কৰিছোঁ যে আমাক মাহিয়া এই চকুৰে কিয় চোৱা হৈছে, কিয় কেন্দ্ৰীয় চৰকাৰে এতিয়াও হাজাৰ হাজাৰ কোটি টকাৰ পেকেজ কিয় ঘোষণা কৰা হোৱা নাই, কিয় আমাক মাহিয়া দৃষ্টিভংগীৰে চাইছে। নে অসমখনৰ মানুহ মৰি গ'লেও দিল্লীৰ কোনো গা নলৰে, এই ধৰণৰ যি অভিযোগ উত্থাপন কৰে, অভিযোগ উঠি থাকে, সেই অভিযোগ বৰ্তমান সত্যত প্ৰমাণিত হৈছে। কাৰণ মহাপ্ৰলয়ৰ সময়ত ভাৰতবৰ্ষৰ যিজন অভিভাৱক, ভাৰতবৰ্ষৰ যিজন পিতৃ, সেই তেখেতৰ এটা নৈতিকতা আমি দেখা পোৱা নাই যে ভাৰতবৰ্ষৰ অসমৰ এই প্ৰান্তত হোৱা মহাপ্ৰলয়ৰ কাৰণে তেখেতে এটা মাত মাতিছে আৰু হাজাৰ হাজাৰ কোটি টকাৰ পেকেজ অসমলৈ প্ৰেৰণ কৰিছে। এই দুৰ্যোগ ব্যৱস্থাপনা সমগ্ৰ আৰ্মিকে আদি কৰি সকলো প্ৰেৰণ কৰা আমি কেতিয়াও দেখা নাই। আমি এটা কথা স্পষ্টকৈ জনাওঁ যে অসম চৰকাৰ তাত লাগি আছে, অসম চৰকাৰে বিভিন্ন ক্ষেত্ৰত সহায় কৰিবলৈ চেষ্টা কৰিছে, কিন্তু পৰ্যাপ্ত হোৱা নাই। বিমল বৰা ডাঙৰীয়া আদৰ্শগত পাৰ্থক্য থাকিব পাৰে, মতানৈক্য থাকিব পাৰে, কিন্তু আপোনালোকৰ চেনেলৰ মাধ্যমেদি কৈছোঁ বিমল বৰা ডাঙৰীয়াই ৰাতি দিন ইয়াত বহি আছে, দিনক ৰাতি কৰি কান্ধত বস্তু লৈ ৰাইজৰ মাজত বিলাইছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। শিৱসাগৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ৰাইজৰ লগত আছে, বান বনাত্যৰ লগত আছে, দিনে ৰাতিয়ে কষ্ট কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া সঘনাই ইয়াতে ফোন কৰি বাৰ্তা আছে, কিন্তু যিসকল মন্ত্ৰীয়ে ইয়াত দায়িত্ব লৈ আছে তেখেতলোকৰ ভূমিকা কি? অটহাস্য কৰি শিৱসাগৰ চৰাইদেউ জিলাৰ মানুহক বনাত্যক উপলুঙা কৰে, হাঁহি ধেমালিৰ মাজে পাৰ কৰে। সেই মানুহবিলাক ক'ত গ'ল? দায়িত্ব লৈছে, কিন্তু শিৱসাগৰ চৰাইদেউ বন্যাত্যৰ কাষত তেওঁলোক ক'ত? কিয় মাত নাই তেওঁলোকৰ? এই কথা বতৰাবিলাক আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীজনে এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰক যে দক্ষতাৰ ভিত্তিত মন্ত্ৰী দিয়া হৈছে নে কাৰোবাক উপহাৰ দিয়া হৈছে। সেই কথা বতৰাবিলাক আমাক লাগিব, সেই কথা বতৰাবিলাক অসমৰ মুখ্যমন্ত্ৰীয়ে চাব লাগিব। যদিও এই কথাবিলাক ৰাজনৈতিক আজি ক'বলৈ, তথাপিতো আমি কওঁ যে ৰাইজে চাই আছে, ৰাইজে দৃষ্টি নিক্ষেপ কৰিছে যে ক'ত কি হৈ আছে। এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিবৰ কাৰণে আপোনাৰ মাধ্যমেদি আমি জনাইছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বসন্ত গগৈ। মানুহৰ মাজত নিশ্চয় ক্ষোভ আছে, আপুনি যিখিনি কথা কৈছে, মানুহৰ মনত খং ক্ষোভ আছে, বিশেষকৈ যিসকল আজি ভুক্তভোগী তেওঁলোকৰ মনত বহুত ক্ষোভ আছে, বহুত উষ্মা আছে। গতিকে তেওঁলোকৰ কথাখিনি শুদ্ধকৈ চালি জাৰি চাবই লাগিব, তেওঁলোকৰ প্ৰয়োজনবিলাক শুদ্ধকৈ চালি জাৰি চাবই লাগিব, নম্বৰ 1। নম্বৰ 2 যে আমি ইতিমধ্যে কৈছোঁ যে যি বান্ধৰ কথা কৈ থকা হৈছে, সেই বান্ধৰ সঁচাকৈ উপস্থিতি আছেনে নাই? আমাৰ সৰজমিন তদন্তত ওলাই গৈছে যে বান্ধ নাই। তেতিয়াহ'লে বান্ধ হ'ল কিয়, কেনেকৈ হ'ল, কি কি কাৰক, সেই কাৰকসমূহত কিন্তু ৰাজ্য চৰকাৰে উঠিবই লাগিব লাগে।
সেই কাৰকসমূহ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যাক জেললৈ পঠিয়াবলগীয়া আছে পঠিয়াওক। ইয়াৰ বাবে যোন দায়ী সকলোৰে নাম লিষ্ট কৰক। পাহাৰ খনন কোনে কৰিছিল? কয়লা খনন কোনে কৰিছিল অবৈধভাৱে? যাৰ ফল আজি 2-3খনকৈ জিলাই ভোগ কৰিবলগীয়া হৈছে। সেইখিনি কথা ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে লওক। এইবোৰহে মূল কথা। তেওঁলোকে ঘৰ বান্ধিবলৈ এতিয়া তেওঁলোকক যিখিনি প্ৰাৰম্ভিক সামগ্ৰীৰ প্ৰয়োজন হয় সেইখিনি যোগান ধৰক, এক্সকেভেটৰ যোগান ধৰক, বোকাখিনি তাৰ পৰা আঁতৰাই পেলাবলৈ। তাৰ পাছত তেওঁলোকে চিন্তা কৰিব পাৰে। সেই বোকাৰ ওপৰত তেওঁলোকে বিস্কুট চাউল খাব নোৱাৰে। এইখিনি কথা ৰাজ্য চৰকাৰে ভালকৈ গুণাগঠা কৰক। আমি এইটো কথা নকওঁ যে ৰাজ্য চৰকাৰে একো কৰা নাই, কৰি আছে, কিন্তু য'ত যি যেনেকৈ হ'ব লাগে ক'ৰবাত যেন হোৱা নাই সেইখিনি কথা গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কৈছেই যে বান সাহায্যৰ কথা, আৰু আজি তেওঁ ইতিমধ্যেই কৈছে প্ৰাৰম্ভিক অৱস্থাত 15,000 টকা, তাৰ পাছত আৰু চিন্তা কৰিব ৰাজ্য চৰকাৰে। গতিকে আমি আশা কৰিছোঁ প্ৰেক্টিকেল কথাখিনি ৰাজ্য চৰকাৰে বা বিভিন্ন দায়িত্ববাহী বিষয়াই সেই ছবিখিনি দাঙি ধৰি এই মানুহখিনিক এই মহাবিপদৰ পৰা উদ্ধাৰ কৰাৰ বাবে এটা দিহা কৰক। নহ'লে কিন্তু আকৌ কৈছোঁ 10 কি 20 বছৰ পিছুৱাই গৈছে চৰাইদেউ শিৱসাগৰ, আৰু পুনৰ উদ্ধাৰ কৰিবলৈ কিন্তু বহু পলম লাগিব। ধন্যবাদ।